কিছু সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছে আপোনালোকে চাইছে মহাসংগ্ৰাম দ্য বেটল ফৰ আছাম আৰু ইতিমধ্যে অসমৰ ৰাজনৈতিক ইতিহাসৰ শেহতীয়া খবৰ আমি জনাই আছো যে দিছপুৰ মছনদ কোনে দখল কৰিব তাক লৈ উৎকণ্ঠা ইতিমধ্যে সময় আগবাঢ়ি যোৱাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে প্ৰাৰ্থীসকলৰ সমান্তৰালভাৱে 126টা সমষ্টিৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি জনাই আছো কোন সমষ্টিত কোনে অগ্ৰগতি লাভ কৰি আছে সমান্তৰালভাৱে কোন কোন নতুন মুখে এবাৰ অগ্ৰগতি লাভ কৰিছে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব যে বহুকেইটা সমষ্টিত এবাৰ দেখিবলৈ পোৱা গৈছে যে বহুকেইখন সম্ভাৱনাপূৰ্ণ মুখ আছিল গতিকে সেই মুখসমূহক প্ৰাৰ্থিত দিয়াৰ পিছত সেই যি প্ৰাৰ্থী দিয়া হৈছিল তাৰ পিছতে আসলতে সেয়া কিমান সঠিক হৈছে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আমি জনাই যাম আপোনালোকৰ শেহতীয়া খবৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে ইতিমধ্যে 77খন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে মহাজোঁটে লাভ কৰিছে 47খন আসনৰ অগ্ৰগতি সেই মুহূৰ্তৰ খবৰ আমি জনাই গৈছো আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে বহুকেইটা সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে যেনেদৰে অগ্ৰগতি লাভ কৰিছে সমান্তৰালভাৱে কিন্তু কংগ্ৰেছে কিছু শোচনীয় বা এতিয়ালৈকে ফলাফল শোচনীয় ৰূপত দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে UPPLে কিছু ভাল প্ৰদৰ্শন এবাৰ আগবঢ়াইছে অসম বিধানসভাৰ নিৰ্বাচনত সমান্তৰালভাৱে BPFও এবাৰ কিছু টক্কৰ দিবলৈ সক্ষম হৈছে অসম গণ পৰিষদে 11খনকৈ আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে আমি ষ্টুডিঅ'লৈ আহিম আৰু যিহেতু অসমৰ লগতে আজি পুডুচেৰী কেৰালা তামিলনাডু সমূহতো ইতিমধ্যে নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে অসীম বৰা আমি আপোনাৰ কাষলৈ আহিছোঁ আনকেইখন ৰাজ্যত আজি যেহেতু 5খনকৈ অসমৰ লগতে 5খনকৈ ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে যে ফলাফল অব্যাহত আছে বা সামগ্ৰিকভাৱে পশ্চিমবংগৰ কথা যদি আমি চাবলৈ যাওঁ কি ক'ব এই মুহূৰ্তলৈকে কি খবৰ অসমৰ লগতে আজি সমান্তৰালভাৱে আৰু 4খন ৰাজ্যৰ কাউণ্টিং অব্যাহত আছে আৰু সকলোতকৈ লক্ষণীয় হৈছে যে এই কাউণ্টিঙত যে সকলোৰে চকু আছিলে যে ৱেষ্ট বেংগলৰ প্ৰতি পশ্চিমবংগত কি হ'ব কাৰণ এবাৰ তাত বিজেপিয়ে শক্তিৰে তাত নামি পৰিছে পশ্চিমবংগ মমতা বেনাৰ্জীৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু মমতা বেনাৰ্জীক পৰাস্ত কৰিবৰ বাবে বিজেপিয়ে মমতা বেনাৰ্জীৰ কেইবাজনো ঘনিষ্ঠ কেইবাজনো নেতা বিধায়কক তেওঁলোকৰ লগলৈ আনিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকক টিকট প্ৰদান কৰিছে এনেকুৱা এটা পৰ্যায়লৈ গৈছে যে নন্দীগামত মমতা বেনাৰ্জীৰ বিৰুদ্ধেও তেওঁ একালৰ সতীৰ্থক বিজেপিত জইন কৰি টিকট দিয়াইছে কিন্তু দেখা গৈছে যে সকলো প্ৰচেষ্টা যেন বিজেপিৰ ব্যৰ্থ হৈছে পশ্চিমবংগত কাৰণ পশ্চিমবংগত এতিয়াও 100খনৰ অধিক আসনত লিড লৈ আছে মমতা বেনাৰ্জী নেতৃত্বাধীন TMCয়ে গতিকে সেইফালৰ পৰা দেখা গৈছে যে পশ্চিমবংগৰ খেলা হ'ল কিন্তু খেলাত বিজেপি হাৰাটো প্ৰায় নিশ্চিত হৈছে আৰু তাত মমতা বেনাৰ্জীয়ে পুনৰ চৰকাৰ গঠন কৰিব আৰু সেইটো বিজেপিৰ বাবে হয়তো এটা ডাঙৰ আঘাত হ'ব কাৰণ বিজেপিৰ বাবে পশ্চিমবংগ এটা প্ৰত্যাহ্বান আছিল পশ্চিমবংগ তেওঁলোকৰ বাবে চেলেঞ্জ আছিল আৰু পশ্চিমবংগ জয় কৰা হেতেনে হয়তো বিজেপিয়ে ভাৰত জয় কৰা গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো জয় কৰি এটা নতুন গৰ্বৰ অধিকাৰী হ'লহেঁতেন কিন্তু সেই সুবিধা মমতা বেনাৰ্জীয়ে নিদিলে সেই সম্পৰ্কে আমি পিছত আলোচনা কৰিম তাৰ উপৰিও কেৰালাত কোনো চৰকাৰৰ পৰিৱৰ্তন নোহোৱাৰ ইংগিত দিছে তাত লেফ্ট ডেম'ক্ৰেটিক ফ্ৰণ্টে আগবাঢ়ি আছে তেওঁলোকে বহু সমষ্টিত আগবাঢ়ি আছে গতিকে তাত লেফ্ট ডেম'ক্ৰেটিক ফ্ৰণ্টে গভৰ্ণমেণ্ট কৰাটো প্ৰায় নিশ্চিত হৈছে তেনেদৰে তামিলনাডুত স্পষ্ট ইংগিত আহিছে তাত DMK চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত হৈছে কাৰণ এতিয়া ট্ৰেণ্ডত চাই AIADMK বহু পিছ পৰি আছে গতিকে তাত DMK তাত নতুন চৰকাৰ সলনি হ'ব পুডুচেৰীত বিজেপিয়ে চৰকাৰ গঠন কৰাটো পথত গৈ আছে কাৰণ এই মুহূৰ্তলৈকে তাত বিজেপি প্ৰায় 10খনৰ অধিক আসনত আগবাঢ়ি আছে যিহেতু তাত আসনৰ সংখ্যা কম মাত্ৰ 30টা সমষ্টিত নিৰ্বাচন হৈছে সৰু কেন্দ্ৰীয় শাসিত অঞ্চল গতিকে তাত বিজেপিয়ে 15-16খন আসন পালে চৰকাৰ গঠন কৰিব পাৰিব আৰু অসমতো আমি গম পাইছোঁ গতিকে দেখা গৈছে যে এই 5খন ৰাজ্যৰ ভিতৰত 4খনতেই চৰকাৰ অটুট থাকিব থকা চৰকাৰখনি থাকিব খালি তামিলনাডুত চৰকাৰ সলনি হোৱাৰ স্পষ্ট ইংগিত আহিছে আৰু আন বাকী ৰাজ্যকেইখনত কিন্তু চৰকাৰ একে থাকিব এতিয়া মই আহিছোঁ আমাৰ ৰত্না সিঙৰ ওচৰলৈ দেখা গৈছে যে এতিয়া আপোনালোকে যদিও ভাল দিন আহিছে কিন্তু আপোনালোকে মিঠাইটো খাব নোৱাৰিব খুব মন খুলি কাৰণ কৰোণাই আপোনালোকক আনন্দ ফূৰ্তিৰ পৰা বঞ্চিত কৰিছে গতিকে কৰোণাৰ ওপৰত নিশ্চয় আপোনালোকৰ এটা খং উঠিব কিন্তু এতিয়া দেখা গৈছে যদি বিজেপিয়ে গভৰ্ণমেণ্ট কৰে বা গভৰ্ণমেণ্টৰ পৰ্যায়লৈতো গৈছেগৈ এতিয়ালৈকে দেখিছোঁ যদি ডাঙৰ বৃহৎ অঘটন নহয় আপোনালোকৰ মাজত এই চৰকাৰক লৈ কি আলোচনা হৈ আছে নতুন মন্ত্ৰী মুখ্যমন্ত্ৰী এইবিলাক লৈ কেনেকুৱা দলৰ মাজত কেনেকুৱা চৰ্চা চলিছে এতিয়া সেইবোৰ একো চৰ্চা হোৱা নাই এতিয়া বহুত আমি জাষ্ট ইমেচিয়ৰ ক'ব পাৰোঁ এতিয়া মেচিয়ৰিটি অহা নাই ইমান সোনকালে নহ'ব আৰু সেইবোৰ আমাৰ যিবোৰ মানে ছিনিয়ৰ লিডাৰ্ছ আছে আমাৰ চেণ্ট্ৰেল লিডাৰ্ছ আছে আমাৰ JP নাড্ডাজী আছে কমিটি আছে আমাৰ চব পাৰ্লিয়ামেণ্টাৰী বোৰ্ড এটা হ'ব সেইবোৰ তেওঁলোকৰ কথা আছে তেওঁলোকে ডিছকাছ কৰিব
সেই হিচাপতো যিবোৰ পজিটিভ হ'ব ছিগনেলছ হ'ব সেনেকৈ যাম আমি সেনেকৈ হ'ব কাহিনীবোৰ আৰু ভাল হ'ব অসমতো আমাৰ বিজেপি চৰকাৰ নিশ্চয় আমি বনাই আছোঁ আৰু মিঠাই খোৱাৰ কথা আপোনালোকক নিশ্চয় আমি মিঠাই খুৱাম আৰু অলপ দেৰিৰ কাৰণে কৰোণাক আমি মানে অলপ কি বুলি কয় হাইড এণ্ড চিক খেলি আমি মাছটো গুচাই মেলি লাড্ডুটো খাই ল'ম আকৌ পিন্ধি ল'ম চ' সেইবোৰ কথা আছে কিন্তু ইয়াতে মই এটা ৰিমাৰ্ক কৰিব বিচাৰিছোঁ আমি আপোনাৰ কাষলৈ যাম আপোনাৰ মন্তব্য আমি ল'ম কিন্তু এই মুহূৰ্তত আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য আছে তেওঁৰ কিছু আপডেট আছে বলেন আপোনাৰ কাষলৈ আহিছোঁ আৰু শেহতীয়া খবৰ ইতিমধ্যে লাভ কৰা গৈছে 1 বাজি গৈছে শেহতীয়া কি তথ্য আপুনি এই মুহূৰ্তলৈকে লাভ কৰিছে বলেন এই মুহূৰ্তলৈকে ফলাফল যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে 4টা সমষ্টিত এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ পাৰ্টি আগবাঢ়ি থকা দেখিব পোৱা গৈছে সেয়া লাগিলে জালুকবাৰী ক্ষেত্ৰত এই মুহূৰ্তলৈকে যদি আমি চাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে জালুকবাৰী সমষ্টিত এই মুহূৰ্তত প্ৰায় 28,000 ভোটত আগবাঢ়ি আছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত দেখিব পোৱা গৈছে আৰু সেয়া দেখিব পোৱা গৈছে 4টা সমষ্টিৰ ভিতৰত যদি আটাইতকৈ বেছি লিডত থকা সমষ্টি হৈছে এই মুহূৰ্তত জালুকবাৰী সমষ্টি ইতিমধ্যে 8ম ৰাউণ্ড সমাপ্ত হৈছে ঠিক একেদৰে দেখিব পোৱা গৈছে দিছপুৰ সমষ্টি আকৰ্ষণীয় সমষ্টি আছিলে আৰু দিছপুৰ সমষ্টিত এই মুহূৰ্তলৈকে 3টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু এই ৰাউণ্ডলৈ এই মুহূৰ্তলৈকে প্ৰায় 4,000ৰ অধিক ভোটত এই মুহূৰ্তত আগবাঢ়ি আছে অতুল বৰা আমি দেখিবলৈ পাইছোঁ যে পূব গুৱাহাটী সমষ্টি যদি চাবলৈ যাওঁ তেতিয়াহ'লে সিদ্ধাৰ্থ ভট্টাচাৰ্য এই মুহূৰ্তত যথেষ্টখিনি ভোটত আগবাঢ়ি আছে অসীমা বৰদলৈক ইতিমধ্যে পিছ পেলোৱাই সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰায় এই মুহূৰ্তত 21,000ৰ অধিক ভোটত এই মুহূৰ্তত তেখেতে অগ্ৰগতি লাভ কৰিছে বিপৰীতে দেখিবলৈ পোৱা গৈছে অসীমা বৰদলৈ এই মুহূৰ্তত 5,000 ভোট তেখেতক লাভ কৰি এই মুহূৰ্তত আগবাঢ়ি আছে একেদৰে যদি চাবলৈ যায় আমি যদি পশ্চিম গুৱাহাটী সমষ্টিলৈকে যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰায় 6,000 ভোটত আগবাঢ়ি আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ এই কথাৰ পৰা এটা কথা ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ 4টাকৈ সমষ্টিৰ ক্ষেত্ৰত যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰাধান্য থাকিব সেয়া কিন্তু নিশ্চিত আৰু হয়তো 3টামান ৰাউণ্ড গ'লে আমি জালুকবাৰীৰ ছবিখন সম্পূৰ্ণ স্পষ্ট হৈ উঠিব কাৰণ বহু হাজাৰ ভোটত ইতিমধ্যেই দেখিব পোৱা গৈছে যে পিছ পৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী ৰমেন বৰঠাকুৰ বহু হাজাৰ ভোটত পিছ পৰি আছে গতিকে হয়তো আৰু 3 বা 4টা ৰাউণ্ডৰ পিছতে এই সমষ্টিটোৰ কথাটো প্ৰায় স্পষ্ট হৈ উঠিব ঠিক একেদৰে পূব গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰতো ক'ব পাৰি যে প্ৰায় 8ম ৰাউণ্ডলৈকে প্ৰায় এক প্ৰকাৰ ছবিখন সম্পূৰ্ণ হৈ উঠিব আমি হয়তো ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱালৈ সেয়া হয়তো অপেক্ষা কৰিব নালাগিব কাৰণ এই মুহূৰ্তলৈকে আগবাঢ়ি থকা ভোটৰ যি সংখ্যা সেই সংখ্যাই কিন্তু সেই কথা প্ৰমাণ কৰিছে অৱশ্যে দিছপুৰ আৰু যদি পশ্চিম গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰত লিডৰ এই মুহূৰ্তত যদি চাবলৈ যায় প্ৰায় 3,000 আৰু 4,000 এনেকুৱা ধৰণৰ এটা সংখ্যা পৰিৱেশ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ক'ব পাৰি যে মিত্ৰজোঁটৰ যি ধৰণৰ উত্থান বা মিত্ৰজোঁটৰ আচলতে যি ধৰণৰ এটা সমগ্ৰ ৰাজ্যত যি আচলতে জনতাই বিচাৰিছে বা জনতাই এই মুহূৰ্তত এটা পৰিৱেশ সৃষ্টি কৰিছে সেই একে আকাৰে ক'ব পাৰি যে গুৱাহাটীতো কিন্তু আমি সেই পৰিৱেশটো দেখিছিলোঁ যদিওবা আমি দেখিবলৈ পাইছোঁ যে পূব গুৱাহাটী সমষ্টি যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে খুব ৰাজ্যখনৰ ভিতৰতে খুব কম ভোটাধিকাৰ সাব্যস্ত হৈছিলে তৃতীয় পৰ্যায়ত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ক'ব পাৰি যে খুব কম ভোটদান সাব্যস্ত হৈছিলে গতিকে তেনে সমষ্টিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে কিন্তু আচলতে ভোটদান এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে সেয়া আচলতে কি ধৰণৰ ইংগিত প্ৰদান কৰিছিলে যে বহুতে উল্লেখ কৰিছিলে যে যি ধৰণৰ আচলতে ভোটদানৰ হাৰ সেই ভোটদানৰ হাৰ কম হোৱা হেতুকে আচলতে কোনো দ্বিতীয় পক্ষক আচলতে ইয়াৰ এই প্ৰাৰ্থী বা আচলতে জনতাই পচন্দ কৰিছে নেকি এনেকুৱা ধৰণৰ বহু আলোচনা হৈছিলে চিন্তা হৈছিলে কিন্তু দেখিব পোৱা গৈছে যে এই মুহূৰ্তলৈকে কিন্তু সেই চিন্তাৰ যে আচলতে সলনি হৈছে বা সেই চিন্তাৰ যে আচলতে কোনো ধৰণৰ থল নাই এই কথা প্ৰায় এক প্ৰকাৰ ক'ব পাৰি কাৰণ দেখিব পোৱা গৈছে পূব গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰত ভালেখিনি এই মুহূৰ্তত লিডত আগবাঢ়ি আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য নিশ্চয় ক'বলৈ ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ যাওঁ আপোনাৰ কাষলৈ আৰু দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰ এতিয়া 4টাকৈ সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে অসীম আপোনাৰ কাষলৈ আহিছোঁ আমি যিটো ট্ৰেণ্ড দেখি আছোঁ ডক্টৰ পাঠক ডাঙৰ মই আপোনাৰ ওচৰত আহি মই প্ৰথমে দুটা আপোনাক এটা সৰু বিশ্লেষণ কৰি ল'ব খুজিছোঁ ইয়াত দেখা গৈছে দেই যে কংগ্ৰেছে 93টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিল আৰু তেওঁলোকে এতিয়া মাত্ৰ লিড লৈছে 30টা সমষ্টিত তাৰমানে 93 আউট অফ 93 তেওঁলোকে 30টা সমষ্টিত নেতৃত্ব দিছে বা লিড লৈছে আৰু AIDFে মাত্ৰ 20টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিল তেওঁলোকে কিন্তু 20টা সমষ্টিত 15টাতেই লিড লৈছে আৰু BPFে 2টা নে 3টা সমষ্টিত লিড লৈছে এতিয়া দেখা গৈছে যে AIDFৰ পাৰফৰ্মেঞ্চ ঠিকেই আছে কাৰণ তেওঁলোকে চালি জাৰি চাই 20টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিল তাত 15টা সমষ্টিতে লিড লৈছে হয়তো 15টা 16টা সমষ্টি তেওঁলোকে আনিব আৰু AIDFৰ নেতৃত্বই কৈছে যে আমি 16টা 17টা সমষ্টি পাম গতিকে AIDFৰে কংগ্ৰেছক ঠিকেই ছাপোৰ্ট দিছে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত
কিন্তু কংগ্ৰেছে গোটেই সমস্যাটো কৰি আছে কংগ্ৰেছে নিজে নিজৰ সমস্যা হৈছে কাৰণ তেওঁ সহযোগী দলখিনিয়ে পাৰফৰ্মেঞ্চ ঠিকে দিছে লেটক 4খন আসন দিছে তাৰে 2খনত লিড লৈ আছে গতিকে 2খন নাপাবই পাৰে স্বাভাৱিক কথা আৰু বিপিএফ মই ক'লোৱে বিপিএফে 2-3খন দিব 4খনমান দিব পাৰে তেওঁলোকৰ অৱদান ঠিকে থাকিব কিন্তু কংগ্ৰেছে যিটো অৱদান দিয়ে নিজে অৱদান দিয়ে যিখন চৰকাৰ নিজে গঠন কৰিব লাগিছিল কংগ্ৰেছে আছে আটাইতকৈ বেকফুটত কাৰণ 93 সিটত কেণ্ডিডেট দি লিড লৈছে মাত্ৰ 30খন সিটত কংগ্ৰেছৰ এই বিপৰ্যয়ৰ কাৰণ কি আৰু আপোনাক কৈ থওঁ আমাৰ দৰ্শকসকলক কৈ থওঁ যে কংগ্ৰেছে আজি কোভিডক গুৰুত্ব দি আজি কোনো পেনেলিষ্ট নিউজ কোনো চেনেললৈ পঠোৱা নাই আমালৈ পঠোৱা নাই অথচ ৰাতি আমালৈ তেওঁলোকৰ পেনেলিষ্টৰ তালিকা পঠাইছিল কিন্তু কি হ'ল নাজানো ৰাতিপুৱাৰ ভাগত খবৰ আহিল যে আমাৰ কোনো পেনেলিষ্ট কোনো চেনেলত নাযায় আৰু এটো তেওঁলোকৰ AICC সিদ্ধান্ত লৈছে কৰোনা পৰিস্থিতিৰ বাবে তেওঁলোকে এইটো মেইনটেইন কৰিছে ভাল লাগিছে যে এনেকুৱা এটা তেওঁলোকে প্ৰটোকল মেইনটেইন কৰিছে যদি সেই প্ৰটোকলটো মেইনটেইন কৰিলেহেঁতেন এই হৰ্চ ট্ৰেডিঙৰ ক্ষেত্ৰত যিটো পৰিৱেশ সৃষ্টি কৰিছিল ৰিজৰ্ট পলিটিক্স তাৰ দুদিনৰ আগত হোটেলত তেওঁলোকে সমাৱেশ সব লগ খাইছে গতিকে এই পৰিৱেশটো নকৰি সেই তেনেকুৱা এটা পৰিৱেশৰ পিছত কিন্তু আমি অকমান ভাস্কৰৰ কাষলৈ গৈছো আমি আহিম পাঠক ছাৰৰ কাষলৈ কিন্তু এই মুহূৰ্তত ভাস্কৰ যদি হাজৰিকাৰ সৈতে সংযুক্ত হৈছে ভাস্কৰ আপোনাৰ হাতত শেহতীয়া খবৰ কি লাভ কৰিছে কোন সমষ্টিত কি অগ্ৰগতি আৰু কি খবৰ চাওক এই মুহূৰ্তত যেহেতু মই আমিনগাঁৱত আছোঁ আৰু কামৰূপ গ্ৰাম্যৰ 4টা সমষ্টিৰ খবৰ আমি পোনপটীয়াভাৱে পুৱাৰ পৰা আমি ইয়াত আছিলোঁ আৰু এই মুহূৰ্তত শেহতীয়া যি আপডেট সেই আপডেট অনুসৰি 7ম ৰাউণ্ডত যি 6গাঁও সমষ্টিৰ 7ম ৰাউণ্ড সেই 7ম ৰাউণ্ডলৈ ৰেকিবুদ্দিন আহমেদে লাভ কৰিছে 70,428টা ভোট আৰু অগপৰ কমলা কলিতাই লাভ কৰিছে 18,151 ভোট অৰ্থাৎ তেওঁৰ যি ব্যৱধান যদি চাই ৰেকিবুদ্দিন আহমেদে এই মুহূৰ্তত 52,272টা ভোটত লিড লৈ আছে ঠিক একেদৰে যদি বকু সমষ্টিলৈ যায় বকু সমষ্টিত এই মুহূৰ্তত যদি চাওঁ বকু সমষ্টিত 7ম ৰাউণ্ডলৈ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে নন্দিতা দাস তেওঁ 52,879টা ভোটত লিড লৈ আছে এক বৃহৎ ভোটৰ ব্যৱধান আৰু একেদৰে 3 নম্বৰ সমষ্টি হৈছে পলাশবাৰী সমষ্টিত 7ম ৰাউণ্ডত এই মুহূৰ্তত হেমাংগ ঠাকুৰে লাভ কৰিছে 45,995টা ভোট যতীন মালি যিগৰাকী মহাজোঁটৰ প্ৰাৰ্থী আছিলে তেওঁ 24,972টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু একেলগে পংকজ লোচন গোস্বামী যিগৰাকী AJPৰ আছিলে তেওঁ 21,561টা ভোট লাভ কৰিছে অৰ্থাৎ হেমাংগ ঠাকুৰে কিছু ব্যৱধানত প্ৰায় 20,000 ভোটৰ ব্যৱধানত আচলতে এই মুহূৰ্তত বিদত আছে বা তেওঁ অগ্ৰাধিকাৰ লাভ কৰিছে আৰু একেদৰে হাজো সমষ্টিটোৰ অতি আকৰ্ষণীয় হৈ পৰিছে হাজো সমষ্টিত সমানেই কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে লগতে AJPৰ দুলু আহমেদ আৰু লগতে শাসকীয় যি বিধায়িকা আছিলে পূৰ্বে সুমন হৰিপ্ৰিয়া তিনিওৰে মাজত আচলতে তিনিকুণীয়া এক যুঁজ হৈছে এই মুহূৰ্তত আৰু শেহতীয়াকৈ আমি যিমান দূৰ জানো যে কিছু ভোটত হ'লেও যিগৰাকী বিজেপি প্ৰাৰ্থী কিছু পৰিমাণে হ'লেও তেওঁ আচলতে অগ্ৰাধিকাৰ লাভ কৰিছে বা কিছু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু একেদৰে 4টা সমষ্টিৰ আকৰ্ষণীয় যুঁজ হৈছে তাৰ মাজতে যিহেতু বকু আৰু যি 6গাঁও সেই 6গাঁৱত ইতিমধ্যে বৃহৎ প্ৰায় 50,000ৰো অধিক ভোটত 2টা সমষ্টিতে কংগ্ৰেছে লিড কৰিবলৈ সক্ষম হৈছে 2টা সমষ্টিতে এক বৃহৎ ভোটৰ ব্যৱধান আমি দেখিবলৈ পাইছোঁ তাৰ পৰিৱৰ্তে কিন্তু পলাশবাৰী সমষ্টিত কিছু পৰিমাণে হ'লেও বিজেপিৰ অগ্ৰাধিকাৰ লাভ কৰি আছে আৰু তাৰ বিপৰীতে যিটো হাজো সমষ্টিত কিন্তু এতিয়াও স্থিতি স্পষ্টভাৱে ক'ব পৰা নাযাব কাৰণ প্ৰতিটো ৰাউণ্ডত আচলতে যি ভোটাৰৰ যি ব্যৱধান সেই ব্যৱধান সলনি হৈ আছে কোনোবা এটা ৰাউণ্ডত যদি আচলতে দুলু আহমেদে অগ্ৰাধিকাৰ লাভ কৰে তাৰপাছত সুমন হৰিপ্ৰিয়াই কিছু পৰিমাণত লিড ল'বলৈ সক্ষম হয় তাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে আৰু তেওঁ ভবা নাছিলে যে তেওঁ আচলতে ইয়াত এইবাৰ যি নিৰ্বাচনত তেওঁ ফেক্টৰ হৈ পৰিব কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ আজি যি ভোট গণনা সেই ভোট গণনাত কিন্তু তেওঁ আচলতে ফেক্টৰ হৈ পৰিছে আৰু তিনিকুণীয়া যুঁজ আমি হাজো সমষ্টিত এই মুহূৰ্তলৈ যি শেহতীয়া যি ফলাফল সেই ফলাফললৈ আমি জানিব পাৰিছোঁ তিনিকুণীয়া যুঁজ এই মুহূৰ্তত চলি আছে হাজোত নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তীখন পুনৰ যাম হাজোৰ কথা অসীমে ইতিমধ্যে জনাইছে যে ত্ৰিকোণীয়া যুঁজ চলি আছে য'ত ইতিমধ্যে কিছু কম সংখ্যক ব্যৱধানত সুমন হৰিপ্ৰা আৰু হাজো সমষ্টিৰ যিহেতু এইবাৰ দেখিবলৈ পোৱা গৈছে যে কিছু টাফ ফাইট আছিল মানে আকৰ্ষণীয় এবাৰ প্ৰতিদ্বন্দ্বিতা বহুকেইটা সমষ্টিত দেখিবলৈ পোৱা গৈছে আৰু কিন্তু এতিয়া যিহেতু মেজিক নাম্বাৰ আমি মেজিক নাম্বাৰ কথাখিনি পাতি আছোঁ যে আমি প্ৰথম কথা পাতিব খুজিছোঁ যে আমি মহাজোঁটে যিটো চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি চলাই আছিলে তেওঁলোকৰ বিধায়ক বিক্ৰী হ'ব বুলি ভয় খাই বিভিন্ন ধৰণৰ পলিটিক্স কৰি আছিলে কিন্তু দেখা গৈছে যে এতিয়া কংগ্ৰেছে আচলতে মহাজোঁটৰ ডাঙৰ প্ৰত্যাহ্বান হ'ল মই আগতে কৈছোঁ যে তেওঁলোকৰ সহযোগী দলখিনিয়ে ঠিকেই অৰিহণা যোগাই আছে এতিয়ালৈকে কিন্তু তেওঁলোকে 93টা সিটৰ ক্ষেত্ৰত এতিয়া মাত্ৰ 30টাতে লিড লৈ পেলাই ৰৈ আছে কিয় কংগ্ৰেছৰ এই বিপৰ্যয়টো কিয় হ'ল বুলি আপুনি ভাবে নহয় মই ভাবোঁ কংগ্ৰেছৰ কথাটো হৈছে কি তেওঁলোকৰ যিটো লিডাৰশ্বিপ ক্ৰাইচিছটো কিন্তু তেওঁলোকৰ একেবাৰে একদম গ'ল লিডাৰশ্বিপ ক্ৰাইচিছ আৰু বহুতে হয় কি যে ৰিপুণ বৰাক কিন্তু ঠিক লিডাৰশ্বিপ
ইফালে আপোনাৰ তেওঁলোকৰ মাজতে বহুত লিডাৰ তেওঁলোকে কিন্তু ৰিপুণ বৰাক কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাই হা প্ৰদ্যুৎ বৰদলৈ ধৰক আৰু হেৰি হওক এনেকৈ ধৰক এটা পথত যায় মানে এওঁ যদি পূবে যায় এওঁ পশ্চিমে যায় ঠিক এনে ধৰণৰ কথাবিলাক কিন্তু হৈ আছে ভিতৰে ভিতৰে আনকি এনেকুৱাও হৈছে যে ৰূপজ্যোতি কৰ্মীৰ মন্তব্যত বহুত সময়ত এইটো দেখা গৈছে যে তেওঁলোকে বিৰুদ্ধে কিন্তু বহুত কথা মন্তব্য এটা দিছে আৰু এটা কথা আপুনি চাব যে ৰিপুণ বৰাৰ আজি যিটো স্থিতি ইয়াত দেখুওৱা হৈছে পিছ পৰি আছে সমষ্টিতে তেওঁ গ্ৰহণযোগ্যতা নিজৰ সমষ্টিত বহুত বিদ্ৰোহ হৈছে তেওঁৰ হেৰিলৈ গতিকে তেওঁ আনকি তেওঁ এটা সময়ত আপুনি চাব যে তেওঁ গহপুৰৰ পৰা তেওঁ প্ৰতিদিনে লগত অন্য এটা সমষ্টিত যোৱাৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছিলে এটা সময়ত গতিকে তেওঁ সেই কথাটো তেওঁ নিজেই গম পাই গৈছে যে আপোনাৰ গহপুৰত তেওঁৰ পজিশ্যন বৰ সুস্থিৰ নহয় সেইকাৰণে তেওঁ কিয় সেই সমষ্টিত আকৌ লাগি থাকিল এই কথাটো আমি বুজি নাপাওঁ এতিয়া ধৰক ৰঞ্জিত দাসে ধৰক আপোনাৰ সৰ্বসমষ্টিত এটা CPM এইটো গতিকে তেওঁ ইতিমধ্যে তেওঁ এটা সিদ্ধান্ত ল'লে যে মই পাঠশালা কৰিছোঁ পৰা মই কৰিম গতিকে সিদ্ধান্তটো সঠিক সময়ত সঠিক সিদ্ধান্তটো ল'ব পাৰিব লাগিব এটা দলে আপুনি কিবা ক'ব খুজিছে কওক মই এইটো ক'ব বিচাৰিছোঁ যে চাওক আজিতো আমি জিকিছোঁ উই আৰ এনজয়িং আমি বিৰাট ভাল পাইছোঁ কিন্তু মই বেলেগৰ ওপৰত অবজাৰ্ভেশ্যন কৰিবলৈ মন নাই তথাপিও কৰিব বিচাৰিছোঁ কাৰণ ৰাতিপুৱা মই এটা চেনেলত আছিলোঁ আৰু তাতে মানে অনলাইন আছিলে আপোনাৰ পৃথ্বী মাঝিজী আছিলে ছিনিয়ৰ লিডাৰ অফ কংগ্ৰেছ তেওঁ স্পীকাৰ আমাৰ আছিলে তেওঁৰ কথাৰ মন্তব্য বহুত ডাঙৰ কথা তেওঁ কৈছে যে যেতিয়া 9:30 হৈছে আমাৰ এতিয়ালৈ 12টা বাজিছে আমি এতিয়া কিবা ক'ব পাৰোঁ তেওঁ 9:30তে যেতিয়া ট্ৰেণ্ড আহি গৈছে তেতিয়াই কৈছে যে বিজেপিয়ে চৰকাৰ বনাব ইমান ডাঙৰ কথা আৰু তাৰপিছত তেওঁ অবজাৰ্ভেশ্যন দিছে যে কংগ্ৰেছৰ যিটো পদ্ধতিত চলি আছে কংগ্ৰেছে যিটো গতিত চলি আছে যে মানে নতুন মানুহৰ বেছি কথা শুনে মানে বয়সস্থ মানুহবোৰক সাইডলাইন কৰি দিছে এক্সপিৰিয়েন্স মানুহক সাইডলাইন কৰি দিছে সেইবোৰ যিবোৰ তেওঁৰ আবেগ আৰু যিবোৰ তেওঁৰ এগনি যিটো ওলাই আহিছিলে কষ্টটো মোৰ দুখ লাগিছে মই দেখিছোঁ মই কৈছোঁ সঁচাকৈ আজি অসমতে নহয় গোটেই ইণ্ডিয়াতে আপুনি চাওক কংগ্ৰেছৰ যিটো কাহিনী হৈছে তেওঁলোকে টুৰিষ্ট ইলেকশ্যন ৰেলী কৰি থাকে তেওঁলোকে টুৰিষ্ট মানে পৰ্যটন কৰে তেওঁলোকৰ আৰু আপুনি চাব যিবোৰ ফেক্ট ফিগাৰ্ছ সব মিছকেলকুলেটেড হয় লাইজ হয় সেইকাৰণে এতিয়া মানুহে বুজি পাইছে যে কংগ্ৰেছ একো নহয় এটা মিছলীয়াৰ ভাণ্ডাৰ হৈ গৈছে কাৰণ আপুনি প্ৰিয়ংকা গান্ধী যেতিয়া আহিছিলে তেওঁ চাহ বাগান বেলেগৰ দিলে টাইৱান চাহ বাগিচা দিলে ৰাহুল গান্ধী আহিলে চাহ বাগিচা শ্ৰীলংকাৰ দিলে বেছিক কথা মই কৈছোঁ মই ডাঙৰ কথা ক'ব যোৱা নাই মানুহে আজিকালি ছ'চিয়েল মিডিয়া চাই বিৰাট এক্টিভ মাইণ্ডেড হৈ যায় সেইটোত আপোনালোক ধুনীয়াকৈ ধৰিব নোৱাৰিলে আপোনাৰ কথাবোৰ বেলেগ আপোনাৰ কথা অসমৰ ব্ৰহ্মপুত্ৰৰ ভেলীৰ কাৰণে আপোনাৰ কা আইডিঅলজি বেলেগ সিদ্ধান্ত বেলেগ বৰাক ভেলীৰ কাৰণে বেলেগ সো মানুহে যেতিয়া দেখিলে যে আপোনালোকৰ 2 মহীয়া নহয় 4 মহীয়া নহয় 5 মহীয়া নহয় কিমান মুখ আছে মানুহে বুজি পালে আৰু সেইকাৰণে এই অৱস্থাটো হ'লে আজি 93 টোটাল দিয়া হৈছে 93 খেলিছে নেকি কংগ্ৰেছে 93 সিটছত তেওঁলোকে টিকেট দিছিলে কেণ্ডিডেটছক তাতে 30 চাব গ'লে আজমলৰ লগত এলায়েন্সটো আজমলে নিজৰ পাৰফৰ্মেন্স কিবা কিবি কৰিছে বাট আজি কংগ্ৰেছৰ পাৰফৰ্মেন্স সঁচাকৈ ভাল নহয় একদমেই ভাল নহয় আৰু তেওঁলোকৰ প্ৰেচিডেণ্ট যিজন প্ৰেচিডেণ্ট আছে মনত আছে ৰাজীৱ ভৱনতে প্ৰেছ কনফাৰেন্স কৰিছিলে একফালে আপোনাৰ গৌৰৱ গগৈ বহিছে আৰু তেওঁ বহিছে ৰিপুণ বৰা বহিছে মাইকটো অন হৈ গৈছিলে তাতে সুধিছে নহয় এইটো কি কথা হ'ব নে নহয় বাদ দিয়ক এইটো পলিটিক্সে হয় মানুহ ইলেকশ্যনৰ পিছত পাহৰি যায় এইবোৰ কথা ৰাইজে গম পালে এইবোৰ ৰাইজে পুৰা গম পাই গৈছে যে এটা ফেক বাজি চলি আছে আৰু ফেক কংগ্ৰেছৰ লগত কোনো কথা নাই আৰু এটা মই অবজাৰ্ভেশ্যন দিব বিচাৰিছোঁ অসমৰ ৰাইজ গম পাই গ'ল যে কংগ্ৰেছৰ যিটো সন্ধি হৈছে আপোনাৰ অজমলৰ লগত আৰু অজমল কিমান বিকট ৰূপ আৰু হ'ব আমাৰ অসমৰ কাৰণে সেইখিনিও অসমৰ ৰাইজ বুজি পাইছে নো ডাউট পলাৰাইজেশ্যন সিমান ডাঙৰ মই নকওঁ কিন্তু ৰাইজে গম পাই গৈছে যে অজমল বুলি বস্তু এজন তেওঁ ভাল নহয় তেওঁ নকাৰাত্মক আমাৰ অসমৰ কাৰণে আৰু অসমৰ এলায়েন্স যিটো হৈছে কংগ্ৰেছ আৰু অজমলৰ লগত সেই এলায়েন্সখিনি ভাল নহ'ল অসমৰ ৰাইজ পুৰা বুজি পালে আৰু আজি ৰিজাল্টটো আপোনালোকৰ সন্মুখত আপোনাৰ ওচৰত আহিছোঁ বিজেপিয়ে বহুত আঁচনি ল'লে বহুত কাম কৰা তেওঁলোকে প্ৰচাৰ কৰিলে বা কাম কৰিছোঁ আমিও দেখিছোঁ বা বহুত বিতৰ্কও হৈছে কিন্তু দেখা গৈছে যে তেওঁলোকে ক্ৰেডিটটো ল'ব খোজে তেওঁলোকে ক'ব খোজে যে তেওঁলোকে বহুত আঁচনি ৰূপায়ণ কৰিছে বহু উন্নয়নমূলক কাম কৰিছে আৰু বৰাক ব্ৰহ্মপুত্ৰ দুইখন উপত্যকাৰ এটা সমন্বয় স্থাপন কৰি আগবাঢ়ি গৈছে আৰু জাতি জনগোষ্ঠীক আগবঢ়াই লৈ গৈ পেলাই আজি এনেকুৱা এটা পৰিৱেশ হৈছে বুলি বিজেপিয়ে দাবী কৰিছে এতিয়া মই ক'ব খোজোঁ বিজেপিয়ে কামৰ সফলতাৰ বাবে নতুনকৈ চৰকাৰ গঠন কৰাৰ সুবিধা পাব নে বিৰোধীৰ কংগ্ৰেছৰ দুৰ্বলতা তেওঁলোকৰ মানুহৰ বিশ্বাসযোগ্যতা ঘূৰাই আনিব নোৱাৰাৰ কাৰণেহে বিজেপি চৰকাৰ হ'ব কোনটো হ'ব আচলতে দুইটাই সঁচা কথা কংগ্ৰেছৰ দুৰ্বলতা মানে মোৰ সফলতা আৰু মোৰ সফলতা মানে তেওঁলোকৰ দুৰ্বলতা এই কথাটো হয়েই
আজি কংগ্ৰেছ যদি দুৰ্বল নহয় তেতিয়াহ'লে বিজেপি আগবাঢ়াৰ কোনো চান্সেই নাথাকে গতিকে এইটো এটা হয় আৰু বিজেপি কিন্তু কেইটামান কাম ধৰক আপোনাৰ বিজেপিৰ কিছু পজিটিভ পইণ্ট একেবাৰে নাই এই কথাটো মই নকওঁ মই দুটামান পজিটিভ পইণ্ট আছে একেবাৰে সৰু সৰু কথা ধৰক আপোনাৰ আমি দেখা পাইছোঁ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত আমি যাওঁ তেতিয়া আঠগাঁৱৰ যিখন ব্ৰিজ আছিল আপুনি চাওক কিমান বছৰ লাগিছে এই ব্ৰিজখন হওঁতে প্ৰায় 15 বছৰ লাগিছে 15 বছৰ লাগিছে এখন ব্ৰিজখন কিন্তু এই কোভিডৰ 1 বছৰ ভিতৰতে কিন্তু আপোনাৰ এইখন আমাৰ যিটো সংযোগী যিখন গণেশগুৰি এইটো হৈ গৈছে গতিকে মানুহে এই কথাবিলাকো নোচোৱা কিন্তু নহয় যে আঠগাঁৱত এখন ব্ৰিজ 15 বছৰ লাগিছে উলুবাৰী ব্ৰিজখন 10 বছৰ লাগিছে ভঙাগড়খন 8 বছৰ লাগিছে কেলে লাগিছে আপোনাৰ তাত তেওঁলোকে হয়তো ফাণ্ড দিছে কিন্তু ফাণ্ডত হয়তো নহ'ল গতিকে কিন্তু কেলে বিজেপি কণ্ট্ৰল অন্য কাম কৰক নকৰক কিন্তু তেওঁলোকে কিন্তু যিটো কাম হাতত লৈছে উইদিন টাইম তেওঁলোকে আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ বহুতে অভিযোগ কৰে বিজেপিয়ে আজি ভাল দিন আহিছে বিজেপি আকৌ নতুন চৰকাৰ গঠন কৰাৰ পথত গৈ আছে যদি বৃহৎ অঘটন নহয় বিশেষ একো নহয় কিন্তু বহুতে ক'ব খোজে যে বিজেপি বোলে প্ৰচাৰৰ ৰজা যে প্ৰচাৰ চলাই আজি প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী হওক বা আপোনালোকৰ নেতাসকলে প্ৰচাৰ চলাই মানুহক মহাচন্ন কৰিহে আকৌ ক্ষমতালৈ আহিব খুজিছে নেকি এনেকৈ কিন্তু বহুতে ক'ব খোজে আপুনি কি আমাৰ ৰাইজক মূৰ্খ বুলি ভাবিছে নেকি নাই ৰাইজটো মূৰ্খ নহয় আজি আপোনালোক ইমান এক্টিভেটেড আজি এখন চেনেল আগতে আমাৰ অসমত এটা চেনেল আছিলে আজি ইমান চেনেল আছে ছ'চিয়েল মিডিয়া আছে আপোনালোকৰ নিচিনা এনথুজিয়াষ্টিক কনফিডেণ্ট পজিটিভ মানুহ বহি আছে চেনেল চলাই আছে আজি ৰাইজ মূৰ্খ নহয়তো আজি আপুনি উইদাউট কথা কৈ মেলি আপুনি এনে প্ৰপাগেণ্ডা কৰি এডভাৰটাইজমেণ্ট কৰি আপুনি জিকিব নোৱাৰে যেতিয়ালৈ আপুনি ডেলিভাৰী নকৰিব যেতিয়ালৈ আপুনি কাম নকৰি আপুনি ডেলিভাৰী নকৰিব ৰাইজে আপোনাক ভোট নিদিয়ে কাৰণ ৰাইজে ৰজা মইতো আপুনিও জানে আমি সব জানো ৰাইজে ৰজা আৰু আজি প্ৰুভ হৈ আছে আজি অসমৰ ৰাইজ গম পাই গ'ল যে উন্নয়নৰ কাম যিটো বিজেপি হাতত লৈছিলে যেনেকৈ পাঠক ছাৰে ক'লে যে আমি উন্নয়নৰ কাম বিজেপি যিটো লয় সময়মতে শেষ কৰিছে আজি উন্নয়নমূলকৰ কাম হ'ল সংস্কৃতি ৰক্ষাৰ কাম হ'ল আমাৰ যিমান কাম আছে সেইবোৰ কাম আমি ল'লোঁ আৰু কমপ্লিট কৰিছোঁ সেই ৰাইজে বুজি পাইছে যে আমি ফেক বাজি নকৰোঁ আমি মিছা কথা নকওঁ আমি যিবোৰ কাম লওঁ আমি কমপ্লিট কৰোঁ চ' ৰাইজৰ লগত আমি কানেক্ট কৰিব পাৰিছোঁ বিজেপিয়ে ইনফেক্ট ৰাইজৰ লগত কানেক্ট কৰিব পাৰিছে আৰু আপুনি এষাৰ কথা সুধিছিলে যে আজি কংগ্ৰেছৰ উইকনেছৰ কাৰণে আমি জিকি আছোঁ নেকি সেইটো নহয় আজি কংগ্ৰেছৰ উইক হওক বা ষ্ট্ৰং হওক তেওঁলোকে যি হওক আমি নিজৰ খেলটো খেলিব লাগিব আমি আমাৰ নিজৰ যিটো বেটল আমাৰ নিজৰ যুদ্ধটো আমি কৰিব লাগিব আমি নিজৰ যুদ্ধ কৰিলোঁ প্লানিং কৰিলোঁ আৰু আমি যুদ্ধত গৈছোঁ কাৰণ আপুনি জানে এষাৰ মহাভাৰতত এটা লিখা আছে সুখ দুখে সময় কৃত্বা লাভা লাভো জয়া জয় ততো যুদ্ধে জয় জয়শ্ব নৈবম পাপম বাপস্যসি মানে আপুনি প্লানিং কৰি আপুনি যুদ্ধত যাব লাগিব আৰু যদি প্লানিং কৰি যুদ্ধত নাযায় তেনেহ'লে আপুনি যিটো পাপ লাগিব আপোনাৰ সেইটো ডাঙৰ হ'ব আজি ৰাইজৰ কাৰণে বিজেপিয়ে প্লানিং ষ্ট্ৰেটেজি সব বনাই আমি যুদ্ধত গৈছোঁ যুদ্ধ মানে ইলেকশ্যনত গৈছোঁ ৰাইজৰ সন্মুখীন হৈছোঁ আমি ৰিপৰ্ট কাৰ্ড লৈ ৰাইজৰ আগত গৈছোঁ ৰাইজে ৰিপৰ্ট কাৰ্ড দেখিছে ভাল পাইছে সেইকাৰণে সঁহাৰি জনাইছে ৰাইজে আজি আমি মানে ৰাইজক আমি মূৰ্খ বনাব নোৱাৰোঁ আৰু মই সদায় ভাবোঁ ৰাইজে ৰজা নমস্কাৰ কৰিছোঁ ধন্যবাদ কৰিছোঁ অসমৰ ৰাইজৰ কাৰণে আমি বহুত আভাৰী আৰু আজি আমি অসমক ভাল দিশত লৈ যাব বিচাৰিছোঁ যিটো উন্নয়নৰ ঢৌ চলি আছিলে সেইটো অগ্ৰগতি আৰু নিৰ্বিৰত চলি থাকিব ভাল কথা কৈছে যে মানুহে এই যে ভোট দিছে আকৌ চৰকাৰখনক ক্ষমতালৈ দিব খুজিছে বিজেপিক আকৌ ক্ষমতাত বহাব খুজিছে ইয়াৰ মূলতে হ'ল ৰাইজে বিজেপি চৰকাৰৰ পৰা আৰু অধিক বিচাৰিছে আৰু যিখিনি পাইছে তাত সন্তুষ্ট হৈও আৰু অধিক বিচাৰিছে হয়তো সেই অধিক দিব নোৱাৰিলে চাগৈ বা আৰু বিচৰাখিনি নাপালে চাগৈ আকৌ মানুহ ক্ষুব্ধ হ'ব কিন্তু এই 5 বছৰত বিভিন্ন বিতৰ্ক বিভিন্ন আন্দোলন প্ৰতিবাদৰ পাছতো কিন্তু বিজেপিকে আকৌ চৰকাৰৰ সুবিধা কৰি দিব বা দিছে তেনেকুৱা এটা পৰিৱেশ হৈছে কিন্তু এই আজি এইবাৰ যিটো ৰাজনীতি এই যিটো ইলেকশ্যন এই ইলেকশ্যনটোৱে কিন্তু এটা মেছেজ অসমবাসীলৈ প্ৰেৰণ কৰি থৈ গ'ল বা অসমৰ নতুন নেতাবিলাকলৈও এটা প্ৰেৰণ কৰি গ'ল যে আঞ্চলিকতাবাদৰ নামত যিটো আমাৰ ইয়াত এটা ৰাজনীতি চলিছে বা ৰাজনীতি কৰিব খুজিছিল এই বতাহজাক বা এই আঞ্চলিকতাবাদলৈ যোনে ৰাজনীতি কৰিব খোজে এটা আৱেগ দি পেলাই যোনে ৰাজনীতি কৰিব এইটোত অসমৰ মানুহে ইমান সুবিধাজনক স্থিতিলৈ নিনিলে নেকি বা সেইটোক ইমান গুৰুত্ব নিদিলে নেকি কাৰণ আমাৰ এই ধাৰাটোৰ প্ৰতিভূ হিচাপে ওলাই আহিছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু তেওঁলোকে ছাত্ৰ ৰাজনীতিৰ পৰা আহি ডাইৰেক্ট ৰাজনীতিলৈ আহিছে যে আমি আঞ্চলিকতাবাদেহে অসম সুৰক্ষা কৰিব পাৰিব কিন্তু তেওঁলোকৰ সেই শ্লোগান বা সেই ধৰণৰ যিটো ভাৱধাৰা দিব খুজিছিল সেইটো কিন্তু অসমৰ ৰাইজে ৰিজেক্ট কৰিছে কাৰণ এতিয়ালৈকে তেওঁলোকৰ 10খন আসনটো দূৰৰ কথা 4খন আসনতো তেওঁলোকৰ লিড নাই গতিকে এই আঞ্চলিকতাৰ ৰাজনীতিটোৰ অৱসান ঘটিল নেকি হয়তো এই
ইজমটো থাকিব, বাদটো আঞ্চলিকতা বাদ শব্দটো থাকিব, চৰ্চা হ'ব, আৰ্টিকুল লিখিব, আমি ভাষণ দিম কোনোবাই, কিন্তু সেই পলিটিক্সলৈ অহাৰ সেই পথটো বন্ধ হৈ গ'ল নেকি বাৰু? এইবাৰ ইলেকশ্যনটো কিন্তু তাৎপৰ্যপূৰ্ণ এটা দিশ বুলি ভাবোঁ। দুইজনে ক'ব, মই একেটা অলপ এটা কথা কি আমি দেখিছোঁ যে সাধাৰণ মানুহৰ লগত আমাৰ যোগসূত্ৰৰ পৰা এটা কথা বুজিছোঁ যে আঞ্চলিকতাবাদ, ৰাষ্ট্ৰীয়তাবাদ এইবিলাক আকৌ এটা পলিটিকেল শ্লোগান যেন লাগিছে মোৰ। আচলতে কমন পিপলে কিন্তু যে নেশ্যনেলিজিম কোনটো, আঞ্চলিকতাবাদ কোনটো, এই কথা কিন্তু বুজিবলৈ চেষ্টাও নকৰে, বুজাৰ কোনো অৰ্থও নাই। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি, নতুন যিটো জেনেৰেশ্যনৰ কাৰণে ৰাষ্ট্ৰীয়তাবাদৰ আৰু আঞ্চলিকতাবাদৰ কাৰণে বিশেষ এটা গুৰুত্ব কিন্তু ৰখা নাই। তেওঁলোকে বুজিছে ডেভেলপমেণ্ট, মোৰ এমপ্লয়মেণ্ট হ'ব লাগে, ইকনমিক প্ৰস্পেৰিটি হ'ব লাগে, এই কথাটো হৈছে আমাৰ ইণ্টাৰনেশ্যনেল এটা কমিউনিকেশ্যন হ'ব লাগে। এই কথাটোৰ ওপৰতহে আচলতে তেওঁলোকৰ গুৰুত্ব। আঞ্চলিকতাবাদ আৰু তেওঁলোকে আঞ্চলিকতাবাদৰ যিসকল লোক সেইসকলৰ চৰিত্ৰ বা তেওঁলোকৰ পিছৰ পৰ্যায়ত তেওঁলোকে কি কৰিছে সেইটো দেখাই পাইছে। গতিকে এইটোৱে কিন্তু তেওঁলোকৰ বহুত ক্ষেত্ৰত আঞ্চলিকতাবাদ কৰা মানুহখিনিৰ ওপৰত আস্থা মানুহৰ অহা নাই, একেবাৰে নাই। এই কথাটো কিন্তু আমি দেখি আস্থাটো অখিল গগৈ বা লুৰিণজ্যোতি গগৈও আনিব নোৱাৰিলে, যি কাৰণে সেই কথাটো তেওঁলোকে কোৱাৰ পাছতো এতিয়া তেওঁ অস্তিত্বৰ সংকটত ভুগিছে। আপুনি কওক ৰত্না সিং, আপুনি কি ক'ব খোজে যে এই আঞ্চলিকতাবাদৰ যিটো ৰাজনীতিয়ে ভাবিছিল যে বিজেপিক বহুত বিপদত পেলাব, আৰু বিজেপিক বিপদত পেলোৱাই নহয়, তেওঁলোকে বিৰোধী চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ফেক্টৰ হিচাপে হ'ব বুলিও তেওঁলোকে ঘোষণা কৰি আছিল। এতিয়া কি ক'ব আজিৰ ৰিজাল্ট দেখি? আজি মানে মই পাঠক ছাৰৰ লগত মই একমত হৈছোঁ যে এতিয়া নেশ্যনেলিজম বা ৰিজনেলিজম এটা শব্দ বুলি থাকি গৈছে, ৱৰ্ড ডিক্সনেৰীত এটা ৱৰ্ড থাকি গৈছে। এতিয়া বৰ্তমান আমাৰ নতুন প্রজন্ম হওক বা মানুহ হওক, ৱৰ্ল্ডৰ মানুহ এতিয়া আমাৰ গ্লোবেলাইজেশ্যনৰ সময় এতিয়া আমাক কি লাগে? আমাক ডেভেলপমেণ্ট লাগে, আমাক ৰোড লাগে, আমাক কমিউনিকেশ্যন লাগে, আমাক ইণ্টাৰনেট লাগে, আমাক ৱাইফাই কানেকশ্যন লাগে, আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, আমাক হেল্থ ফেচিলিটিজ লাগে, আমাক এডুকেশ্যন লাগে, আমাক কলেজ লাগে, আমাক ডিফাৰেণ্ট ছেক্টৰ্ছ লাগে, আমাক এনেকুৱা এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিমছ লাগে য'ত আমাৰ যিবোৰ আমাৰ নতুন প্ৰজন্ম ল'ৰা ছোৱালী অসম এৰি বাহিৰত নাযাওক, ইয়াতে থাকক, সেইবোৰ আমাক স্কিমছ লাগে। আজি আমি চিম্পল ৰিজনেলিজমৰ কথাত আমি ৰাস্তাত জুই লগাই দিম, চিম্পল ৰিজনেলিজমৰ কথাত নামত আমি আমাৰ টেক্সৰ বনোৱা চৰকাৰী বস্তুবোৰ যিবোৰ বনায় সেইখিনি আমি জুই লগাই দিম, সেইখিনি আৰু এতিয়া মানুহে বিচৰা নাই, অসমৰ ৰাইজ বুজি পাই গৈছে। আৰু মই এটা অবজাৰ্ভেশ্যন কৰিছোঁ, অখিল গগৈ হওক বা লুৰিণজ্যোতি হওক, তেওঁলোকৰ পাৰ্টীয়ে কিমান আজি চিট আসন কৰিছে বা লিড লৈ আছে, সেইটোৱে কৈছোঁ। আজি তেওঁলোকে এই গোটেইখিনি কাম যিটো এতিয়া আমি এনেকৈ লাগিছে, এতিয়া যদি আমি দূৰৰ পৰা যদি অবজাৰ্ভ কৰোঁ এজ উইদাউট এনি পেনেলিষ্ট, মই অবজাৰ্ভ কৰি আছোঁ, মোৰতো এনেকুৱা লাগিছে যে 2019ত যিটো জুই লাগিছিলে অসমত নিজৰ পাৰ্চনেলৰ কাৰণে লগাই দিলে। আজি তেওঁলোকৰ সেই পাৰ্চনেল গ্ৰাউণ্ড বনাই, বেছ বনাই আজি তেওঁ ইলেকশ্যন খেলিছে। এতিয়া তেওঁ জিকিব নে নিজিকিব সেইটো পিছৰ কথা, তেওঁৰ পাৰ্টীয়ে কি কাম কৰিলে? আজি অখিল গগৈ আমাৰ ৰাজপথত এজন মানুহৰ তেওঁৰ নামতে জুই লগাই মৰি গ'ল, আজি কি হৈ গ'ল? কি লাভ হ'ল? সেই পৰিয়ালটো এনে পৰি আছে। চ' বহুত ডাঙৰ কথা আছে। আজি নিজৰ বেনিফিটৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে দুজন মানি পাৰ্টি বনাই তেওঁৰ পাৰ্টিখিনি ক্ষেত্ৰবাদৰ নামত একোৱে পাৰফৰ্মেঞ্চ নকৰিলে। এতিয়া ৰাইজে ডেভেলপমেণ্টেল বিচাৰে, এতিয়া ৰাইজ নেশ্যনেলিজম বুলি বস্তু জানে, আমি মানে মিছইণ্টাৰপ্ৰেট কৰোঁ। নেশ্যনেলিষ্টিক মানে কি? আমি একমত হৈ, ইউনাইটেড হৈ, ইউনিটি ইন ডাইভাৰ্চিটি, একমত হৈ আমি ভাৰতক আগত লৈ যাব লাগিব। আৰু সেই যেতিয়া আমাৰ আগত লৈ যাম, আমাৰ অসমৰ ৰোলটো কি হ'ব, অসমৰ নতুন প্ৰজন্মৰ ৰোলটো কি হ'ব, অসমৰ ইউথৰ ৰোলটো কি হ'ব, সেইখিনিয়ে মেইন ৰিজনেলিজম থাকিব লাগে। গোটেই কথাটো এনেকুৱা হৈছে যে উন্নয়নটোহে আচল কথা, সেইটো আঞ্চলিক দলে চৰকাৰ গঠন কৰক, লাগিলে ৰাষ্ট্ৰীয় দলে কৰক, কি কৰিছে সেইটোহে এতিয়া মানুহে চাই। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, আজি বঙালৰ কথা যিটো হৈছে, বঙালৰ কথা যিটো ৱেষ্ট বেংগলৰ 80 চিটছ বা নিয়েৰলি কিবা আহিছে, মই ক'ব বিচাৰিছোঁ বিজেপি 3 আছিলে, 2016ত 3 আছিলে, কিন্তু চেঞ্জ আহিছে, পৰিৱৰ্তন বিচাৰিছে না। আপুনি কওক, 3টাৰ পৰা যদি আপুনি 100লৈ যাওক বা 90 লৈ যাওক, 100লৈ মই ধৰি লওঁ, আজি 3টাৰ পৰা 100 কৰাটো বহুত ডাঙৰ বস্তু। আৰু যদি বিজেপি ৱেষ্ট বেংগলত সেইখিনি মেণ্টেলিটি মানুহৰ আহিছে, ডেট মিনছ মমতা বেনাৰ্জীৰ দৰ্জাৰ কাষত ডেভেলপমেণ্টে ৰখি আছে যে বাইদেউ আপুনি ডেভেলপমেণ্ট কৰিব লাগিব, দিদি আপুনি ডেভেলপমেণ্ট ইণ্ডিকেশ্যন দিছে যে আপুনি ডেভেলপমেণ্ট নকৰিলে আপোনাৰ চাওক মানুহৰ এদিন অন্ত হয়। ডাঙৰ সাম্ৰাজ্য শেষ হৈ গ'ল, ৰোম শেষ হৈ গ'ল, চব শেষ হৈ গ'ল, মমতা বেনাৰ্জীৰ সাম্ৰাজ্য চলি নাথাকে। ঠিক আছে, এতিয়া ষ্টাৰ্টিং হৈছে, ইণ্ডিকেশ্যন আছে, এণ্ড আই চেলিউট মোৰ বিজেপি কাৰ্যকৰ্তা, 200 নিয়েৰলি কাৰ্যকৰ্তা মৰি গৈছে। আপোনাৰ ওচৰত আহিম, এইখিনিতে আকৌ আমি কথা পাতিম। আমি নিৰ্বাচনৰ খবৰ দিব খুজিছে। প্ৰথমটো জয়ৰ খবৰ আহিছে যে দক্ষিণ শালমাত কংগ্ৰেছৰ প্ৰাৰ্থী ঐজাদ আলী চৌধুৰী জয়ী হৈছে, যে অতি খুব কম সোনকালে এই ফলাফল আহিছে। আমাৰ হাতলৈ খবৰ আহিছে যে দক্ষিণ
শালমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী ৱেজেদ আলী চৌধুৰী বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু তাৰ উপৰিও বটদ্ৰৱা সমষ্টিত শিৱামণি বৰা এতিয়া অগ্ৰগতি লাভ কৰি আছে তেনেকৈ তেজপুৰত পৃথ্বীৰাজ ৰাভা অগ্ৰগতি লাভ কৰি আছে নাজিৰাত দেৱব্ৰত শইকীয়াই আগবাঢ়ি আছে ব্ৰহ্মপুৰত জিতু গোস্বামী চামগুৰিত ৰকিবুল হুছেইন ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী তাৰ উপৰিও শিৱসাগৰ সমষ্টিত কিন্তু এই মুহূৰ্তলৈকে অখিল গগৈ আগবাঢ়ি আছে তেনেদৰে নাহৰকটীয়া সমষ্টিত লুৰিণজ্যোতি গগৈ আকৌ পিছ পৰিছে গতিকে দেখা গৈছে যে কিছু কিছু সমষ্টিত আগবাঢ়িছে কিছু কিছু সমষ্টিত পিছ পৰিছে হয়তো কিছু আৰু আমি চেঞ্জ হ'ব কাৰণ কিছুমান সমষ্টিত কম ভোটৰ ব্যৱধানত প্ৰাৰ্থীসকল আগপিছ হৈ আছে সৰুক্ষেত্ৰীৰ জাকিৰ হুছেইন চিটাৰ আগবাঢ়ি আছে হয় সৰুক্ষেত্ৰী সমষ্টিত তেনেকুৱা হৈ আছে আৰু আমি ইতিমধ্যে খবৰ পাইছোঁ যে বৰাকত কিন্তু আকৌ সমান কণ্টেষ্ট হৈছে যদিও তাত একপক্ষীয় কণ্টেষ্ট হ'ব বুলি ভাবিছিল যে মহাজোঁটে ক্লিন শ্বিপ কৰিব 2-এটা চিটত বাদ দি কিন্তু দেখা গৈছে যে বৰাকতো এতিয়া বিজেপিয়ে খুব ভাল প্ৰদৰ্শন কৰি গৈ আছে গতিকে বৰাকৰ যদি ৰিজাল্ট ভাল আহে তেনেহ'লে বিজেপিয়ে হয়তো আৰু আসন বৃদ্ধি পাব আমি খবৰ দি আছোঁ যে আমি এই মুহূৰ্তত জনাইছোঁ যে দক্ষিণ শালমৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী প্ৰথম জয়ী হৈছে হয়তো তেওঁৱে প্ৰথম সেই হাঁহিটো মাৰিছে প্ৰথম গোটেইসকল প্ৰাৰ্থীৰ মাজত এতিয়া আমি আকৌ আমাৰ আলোচনা মজিয়ালৈ আহিব খুজিছোঁ যে গোটেই বিষয়টোতে আহি পৰিছে উন্নয়ন আৰু কাম কাজৰ ওপৰত এতিয়া বাদ কিছুমান ইছ্যুজ এই কথাবিলাক যে লাহে লাহে তল পৰিছে যে আমি থাকিলেহে অসম ৰক্ষা পৰিব আমাৰ হাততে অসম সুৰক্ষিত এনেকুৱা ধৰণৰ কথা কৈ যিসকলে আজি ৰাজনীতিলৈ আহিব খুজিছিল মই নকওঁ যে তেওঁলোকৰ সমাজখনৰ প্ৰতি দায়বদ্ধ নহয় বা সমাজৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই তেওঁলোকৰ অন্তৰত কিবা এটা নতুন সপোন আছিল কিন্তু দেখা গৈছে যে সেই কথাবিলাকে সাধাৰণ ৰাইজক বা যুৱ প্ৰজন্মক প্ৰভাৱিত কৰিব নোৱাৰিলে নেকি কথাটো এনেকুৱা হয় যে আমাৰ অসমীয়াত এটা কথা আছে যে প্ৰথমে চাউল কথা তাৰ পাছতে হৰি কথা এই কথা বুলি আছে গতিকে কমন পিপলে কিন্তু সদায় চাই যে মোৰ প্লেচমেণ্টটো কি হৈছে মোৰ বেনিফিটটো কি হৈছে মোৰ ফেমিলি কেনেকুৱা হৈছে মই চিকিৎসা পাইছোঁ নে নাই মই শিক্ষা পাইছোঁ নে নাই এই কথাবিলাক মূল কথা আৰু ধৰক আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আপোনাৰ ৰাষ্ট্ৰীয়তাবাদ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আচলতে ইপিঠি সিপিঠি এই কথাটো হ'ব নোৱাৰে যে মই আঞ্চলিকতাবাদ মানে ৰাষ্ট্ৰীয়তাবাদ বেলেগ ৰাষ্ট্ৰীয়তাবাদ বেলেগ আঞ্চলিকতাবাদ বেলেগ মই অঞ্চলটো উন্নত কৰিলেহে মই ৰাষ্ট্ৰীয়তাবাদ কাৰণ অসমখনটো অসম ভাৰতবৰ্ষৰ এটা অংগ হয় গতিকে অসমৰ স্বাৰ্থটো নিশ্চয় এটা ৰাষ্ট্ৰীয় স্বাৰ্থ হয় এই কথাবিলাক কিন্তু আমি অলপ ভুলকৈ বুজাওঁ বহুত ক্ষেত্ৰত যে ৰাষ্ট্ৰীয়তাবাদে অসমখন ধ্বংস কৰিলে আঞ্চলিকতাবাদে অসমখন একেবাৰে উঠাই লৈ ঠিক এনেধৰণৰ কথাবিলাক কিন্তু খুব এটা নিম্ন স্তৰ বুলি মই ভাবোঁ আৰু ৰাষ্ট্ৰীয়তাবাদ মানে আঞ্চলিকতাবাদৰ বিৰোধী নহয় এই কথাটো এই যিটো কনচেপ্ট সেই কনচেপ্টটো কিন্তু আমি সাধাৰণতে আমি বুজাব নোৱাৰোঁ আৰু কিন্তু নতুন পুৰুষে কিন্তু ভেৰি ইণ্টেলিজেণ্ট তেওঁলোকে কিন্তু দেখিছে যে এখন গ্ল'বেলাইজড তেওঁলোকৰ পৃথিৱীখন কিন্তু অলপ বেলেগ আমি যিখন পৃথিৱীৰ কথা কৈছোঁ যিখন অসমৰ কথা কৈছোঁ সেই অসমখন কিন্তু তেওঁলোকৰ দৃষ্টিত বেলেগ এতিয়া আঞ্চলিকতাবাদ টিকি নথকা নহয় আজি আমি দেখিছোঁ যে তামিলনাডুত আঞ্চলিক দলকেইটাই চৰকাৰ গঠন কৰি আছে ধাৰাবাহিকভাৱে এতিয়া ৱেষ্ট বেংগলত যদি কওঁ তৃণমূল কংগ্ৰেছো আঞ্চলিক দল বুলিয়ে ক'ব পাৰি যদিও তেওঁলোকে অল ইণ্ডিয়া শব্দটো পিছৰ ফালে লগালে কিন্তু তেওঁলোকৰ গোটেই ক্ষমতা বা তেওঁলোকৰ দলীয় স্থিতিটো আপোনাৰ ৱেষ্ট বেংগলতে আছে তেনেকৈ আমাৰ পাৰ্টি আপৰো সেই দিল্লীতেই এটা আঞ্চলিক যিটো ভাৱধাৰা নোহোৱা হৈ যোৱা নাই কিন্তু অসমত আঞ্চলিক ৰাজনীতিটো এটা ধাপ্পাবাজ বা সেই আঞ্চলিক ৰাজনীতি কৰা যিসকল লোক ওলাই আহে তেওঁলোকে পিছত ৰাইজক প্ৰতাৰণা কৰাৰ উদাহৰণ বহুত আছে কাৰণ তেনেকুৱা উদাহৰণ আমি বহুত পাইছোঁ গতিকে সেইকাৰণে হয়তো আঞ্চলিকতাবাদৰ প্ৰতি মানুহক বিশ্বাস ঘূৰাই নিবলৈ হয়তো আৰু বহু কষ্ট কৰিব লাগিব যিসকল লিডাৰ আহিব এতিয়া মই আপোনাক ক'ব খুজিছোঁ ইয়াতে আঞ্চলিক যিটো আপুনি ক'লে আম আদমি পাৰ্টি বা তৃণমূল কংগ্ৰেছ তেওঁলোকে ৰিজনেল পাৰ্টি হৈ থকা নাই তেওঁলোকে এতিয়া নেশ্যনেল পাৰ্টি হৈ গৈছে তাতে ষ্টাৰ্ট হৈছিলে কিন্তু তেওঁলোকে বুজি পাই গ'ল যে আমি ৰিজনেল বস্তু লৈ পৰিলে আমাৰ নহ'ব চ' লেটছ গ' ফৰ নেশ্যনেল আমি যেতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি কাম নকৰোঁ আমাৰ আইডিঅ'লজি আমি মানুহৰ তাত লৈ যাব নোৱাৰিম এতিয়া কথাটো হ'ল বঙালৰ যিটো ৰিজনেলিজম আছে ইট ইজ ইনফ্লুৱেঞ্চড বাই বাংলাদেশ সেইখিনি কাহিনী কামিং ডেজত এতিয়াতো মই মানে আপোনালোক জানিবই যে কামিং ডেজত ৱেষ্ট বেংগলত কাহিনী কি হৈ আছে তেওঁলোকৰ গ্ৰাউণ্ডত থকা মানুহবোৰে ভুগি আছে সেইটো গুণ্ডাগৰ্দি হুলিগানিজম অফ তৃণমূল কংগ্ৰেছ ৱৰ্কাৰ্ছ সেইখিনি পুৰা ৰেম্পেণ্ট এটা হৈ আছে কাৰাপশ্যন হৈ আছে বহুত কিবা কিবি হৈ আছে বাট এটা কনচলিডেটেড ভোট মমতা বেনাৰ্জী বনাই থৈছে তাতে আৰু সেই কনচলিডেটেড ভোট বাংলাদেশ বৰ্ডাৰ হওক বা যিয়ে হওক এটা কনচলিডেটেড ভোট তেওঁ জিকাই আছে আৰু সেইখিনি তেওঁ জানে আৰু হ'ল বিজেপিয়ে বৰ জোৰ জবৰদস্তি বেংগলখন ল'ব বিচৰা নিচিনা হ'লে বাৰু যেন একদম ট্ৰাই কৰিছে আই উইল নট এগ্ৰি উইথ ইউ জোৰ জবৰদস্তি
মানে মানুহেটো বেংগলৰ আমি মানুহ কষ্ট ভাল নাপালে বেছি এটা হুলস্থুল কথা কৰাৰ হ'ল কাৰণে লাহে লাহে ল'ব দিছিলে বেংগলখন। আমি কংগ্ৰেছৰ যিটো ইলেকশ্যন ৱৰ্কিং কালচাৰ দেখি আমি ভাবি লৈছো যে কোনো বেলেগে কষ্ট নকৰিব ডেফিনেটলি মোদীজী অমিত শ্বাহ আৰু বিজেপি যিমান কাৰ্যকৰ্তা কষ্ট কৰিছে কিয় কষ্ট কৰিব লগা হ'ল কাৰণ 200 মানুহ তৃণমূল কংগ্ৰেছে আমাৰ 200 বিজেপি কাৰ্যকৰ্তাক মাৰি দিছে ফাঁসিত লগাই দিছে ব্লাডশেড হৈছে গুলিয়াই দিছে বম পেলাই দিছে ঘৰত আজি কিয় আমি নলওঁ চ্যালেঞ্জ বিজেপিক আমি বাঙালাক চ্যালেঞ্জ ল'ব লাগিব কাৰণ আপুনি বহুত ডাঙৰ বস্তু স্ট্ৰ্যাটেজিক্যালি আপুনি জানিব লাগিব যে ওয়েস্ট বেংগল চিকেন কৰিডৰ যিটো চিকেন নেক যিটো আছে যিটো কৰিডৰ আছে ডকলা মুছৰতে আছে আৰু যদি সেইখিনি সৰ্জিল ইমামে কৈছিলে নে নাই সেইখিনি মনত আছে যদি ওয়েস্ট বেংগল কিবা পদ্ধতি যদি কিবা স্ট্ৰ্যাটেজি এনেকুৱা চলে সেপাৰেট এটা আইডিঅলজি তেওঁলোকে সেপাৰেট কৰিব বিচাৰিলে তেনেহলে বহুত ডাঙৰ আমি স্ট্ৰ্যাটেজিক্যালি আমাৰ এটা বহুত বিপদৰ সন্মুখীন হ'ম সো আজি আমি জানিব লাগিব যে ইয়াতে আমি ফোর্স লগাব লাগিব কাৰণ ওয়েস্ট বেংগল যদি আমি ফোর্স নলগালো হেতেন বা কামিং ডেজত আমি নলগাও আৰু বেছিকে তেনেহলে ডাঙৰ এটা স্ট্ৰ্যাটেজি চাইনাই চলাই আছে along with the people আমাৰ দেশৰ ভিতৰত থাকা যিবোৰ মানুহ আমাৰ দেশৰ ইণ্ডিয়ান কবলে হয় কিন্তু তেওঁলোকে চাইনাৰ লগত মিলি যিবোৰ এটা স্ট্ৰ্যাটেজি চলাই আছে ইণ্ডিয়াৰ এগেইনষ্টত তেওঁলোকে সাকসেস হৈ যাব সেই সাকসেসক ৰখাৰ কাৰণে সেই সাকসেসক ফেলিয়াৰ বনোৱাৰ কাৰণে আজি পুৰা বিজেপিয়ে তেওঁলোকৰ কাৰ্যকৰ্তা মৰিছে মাৰ্টিয়াৰ্স হৈছে শহীদ হৈছে আৰু তেওঁলোকক মই নতমস্তক হৈছো তেওঁলোক না বিজেপিৰ এটা কথা হৈছে কি বিজেপি ৱেষ্ট বেংগলৰ এটা কথাত কিন্তু বিজেপিৰ কাৰণে অলপ এটা নিগেটিভ পইণ্ট এই কাৰণে যে আচলতে বিজেপিৰ যি স্ৰষ্টা যি মেকাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ ৱেষ্ট বেংগলৰ আৰু প্ৰথম জনসংঘটো তাৰ পৰাই হৈছে আচলতে ক'ব গ'লে প্ৰথমতে সেই হিচাপত আপোনাৰ ৱেষ্ট বেংগলত যিটো বিজেপিৰ যিটো উত্থান হ'ব লাগিছিলে সেইটো নহ'ল কিন্তু এইটো আচলতে লেট ৰাইজিং মানে বিজেপিৰ বহুত পিছত তেওঁলোকে বিজেপিয়ে বেলেগ ষ্টেটত বহুত টাইম দিব লগা হ'ল কাৰণ ইখনৰ পিছত সিখন ষ্টেটত ইলেকশ্যন হ'ল দুটা এমপিৰ পৰা এতিয়া আমি কিমান আছো ৰাইজ কৰিছে বহুত ৰাইজ কৰিছে বহুত ৱেষ্ট বেংগল ল'বলৈ বিজেপিয়ে বহুত চেষ্টা কৰিছে বহুত সফল হৈছে কিন্তু এইটো এৰি দিম বুলি ভবা নাছিল এবাৰ তাৰমানে আমি ফাইট কৰিছো কেইখনমান আসন বৃদ্ধি হ'ব বুলি এবাৰ কৰা নাছিল ইলেকশ্যনটো তাত এবাৰ ইলেকশ্যন বংগ দখল কৰিম বুলি লাগিছিল পপুলেশ্যন ডাইনামিক্স ৱেষ্ট বেংগলৰ গ্ৰাউণ্ডৰ বহুত ডিফাৰেণ্ট আজি কষ্ট হৈছে মই আপোনাক কৈছো নহয় সিঙ্গল ডিজিটৰ পৰা আমি 3 ডিজিটলৈ বা 2 ডিজিটলৈ গৈছো বহুত ডাঙৰ কাম হৈছে আৰু আজি যদি মই কিবা দুখ কৰিম তেনেহলে মই দুখ কাৰ্যকৰ্তা যিটো মোৰ বিজেপিৰ মৰিছে তাতে কোনো দুখ নাই তেওঁলোকে ব্লাডশেড হৈছে মৰিছে তেওঁলোকৰ প্ৰতি মোৰ ট্ৰিবিউট নহব হোমেজ নহব মই শ্ৰদ্ধাঞ্জলি জনাইছো মোৰ বিজেপি কাৰ্যকৰ্তা যিমান ৱেষ্ট বেংগলত মৰিছে আজি যিমান পাইছো তাতে মই সুখী কাৰণ আমি সিঙ্গল ডিজিটৰ পৰা ইমান আগবাঢ়িছো আমি তাতে সুখী হৈছো যে আমি কৰিব পাৰিছো বাস সেইখিনি এটা আমাৰ অসমৰ প্ৰসংগলৈ আহোঁ যে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পথ প্ৰায় প্ৰশস্ত হৈছে এটা কথা বহুতে জানিব খুজিব যে বহুতে কয় যে বিজেপিত অসমত চৰকাৰ অনাৰ ক্ষেত্ৰত অৱদানকাৰ বহুতে কয় যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বহুত কাম হ'ল সৰ্বানন্দ সোণোৱাল অসমৰ 5 বছৰ মুখ্যমন্ত্ৰী আছে গতিকে তেওঁৰ ক্ৰেডিট বেছি বহুতে ক'ব খোজে যে প্ৰচাৰৰ ক্ষেত্ৰত এককভাৱে প্ৰচাৰ চলাই গোটেই অসম ঘূৰি দিন ৰাতি একাকাৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ জয়ৰ পথ বেছি প্ৰশস্ত কৰি তুলিছে আৰু আপুনি কি ভাবে আচলতে এই গোটেই হেৰিটো কাক দিব আপুনি দলীয় নেতৃত্বৰ ভিতৰত কাক বেছি গুৰুত্ব দিব সক এতিয়া কথাটো হ'ল যেনেকৈ মই কৈছিলোঁ প্লানিং ষ্ট্ৰেটেজি বনোৱা আৰু তাৰপিছত আমি ইলেকশ্যনত গৈছোঁ আজি প্লানিং আৰু ষ্ট্ৰেটেজি মেকিং অকলে এজন মানুহে নবনায় এইটো আপোনাৰ প্লানিং আৰু যেটো স্ট্ৰ্যাটেজি হয় পাৰ্লামেন্টাৰী বোৰ্ড কমিটিয়ে আমাৰ সেন্ট্ৰেলৰ পৰা আমি কথা পাতিছাম বাইদেউ আমি খাইছো আৰু কেইটামান ক্ষণৰ পিছতে আমি যেহেতু আমাৰ পোনপটীয়া সম্প্ৰচাৰ আছে বিভিন্ন সমষ্টিৰ পৰা আমাৰ আপডেট আহি আছে আমাৰ সাংবাদিকসকলে কিছু সময় পিছত আমি সংযুক্ত হওঁ তেওঁলোকৰ সৈতে কিন্তু তাৰ পূৰ্বে লৈ লৈছো এটি চমু বিৰতি হেৰিক বহিব দিয়ে তাত এই মোবাইলটো লৈ যাব দিয়ে আৰু ব্ৰেকিং দক্ষিণ শালমাত ইতিমধ্যে আমি জনাইছো যে নিৰ্দলীয় প্ৰাৰ্থী পৰাস্ত কৰিছে আৰু তাৰপিছতে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ জয়লাভ এয়া আমি খবৰ শেহতীয়া আপডেট আমি জনাইছো নিউজ 18ত দক্ষিণ শালমাত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে জয়লাভ কৰিছে প্ৰথমটো এয়া জয়ৰ খবৰ দক্ষিণ শালমৰাৰ পৰা আহিছে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ জয়লাভ নিৰ্দলীয় প্ৰাৰ্থী পৰাস্ত কৰি জয় ৱাজেদ আলী চৌধুৰীৰ এয়া দক্ষিণ শালমৰাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল প্ৰথমটো বিধানসভা প্ৰথমটো জয়ৰ খবৰ আমি জনাইছো 1:40 যে প্ৰথমটো জয়ৰ খবৰ এয়া কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী ইতিমধ্যে জয়লাভ কৰিছে দক্ষিণ শালমৰাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী পৰাস্ত কৰি জয় চৌধুৰী
আৰু এই মুহূৰ্তত আমি ধুবুৰীলৈ যাম ধুবুৰীৰ খবৰ আমি লাভ কৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ কৰিছো জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছো ধুবুৰীৰ খবৰ জনাওক হয় ৰশ্মিতা এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে দক্ষিণ হালমাৰা মানকাচৰ দক্ষিণ হালমাৰা জিলাৰ দক্ষিণ হালমাৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী বিজয়ী হৈছে বুলি আমি ক'ব পাৰোঁ কাৰণ তেওঁ ইতিমধ্যে 13 নম্বৰ ৰাউণ্ডৰ পিছত তেওঁ 90,000 ওপৰত প্ৰায় তেওঁ লিড লৈছে আৰু মাত্ৰ 4টা ৰাউণ্ড বাকী আছে তেনে ক্ষেত্ৰত তেওঁক আমি বিজয়ী হিচাপে ঘোষণা কৰিব পাৰোঁ দক্ষিণ হালমাৰা সমষ্টিৰ ৱাজেদ আলী চৌধুৰীক আনহাতে ধুবুৰী যদি আন খবৰ আমি বিচাৰোঁ মানকাচৰ সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ মানকাচৰত কিন্তু AIUDF এটা বৃহৎ বৰ্তমানে আমিনুল ইছলামৰ বৃহৎ এটা লিড ল'বলৈ তেওঁ সক্ষম হৈছে আৰু তেওঁৰ কিন্তু প্ৰায় তেওঁ পৰৱৰ্তী সময়ত তেওঁৰ সেই লিড ভাঙিবলৈ AGPৰ জাভেদ ইছলামে সক্ষম হ'ব নোৱাৰে সেয়া কিন্তু বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে আনহাতে যদি আমি ইফালে চাওঁ বিলাসীপাৰা পশ্চিম সমষ্টি অলপ দেৰি পূৰ্বলৈকে বিজেপিয়ে লিড লৈ আছিল কিন্তু বৰ্তমানে কিন্তু AIUDFৰ হাফিজ বছিৰ কাছিমিয়ে তেওঁ প্ৰায় 16,800 ভোটত তেওঁ ইতিমধ্যে লিড লৈছে আৰু গোলকগঞ্জ সমষ্টিৰ কথাও যদি কওঁ গোলকগঞ্জ সমষ্টিৰ প্ৰথমতে দেখা গৈছিল পূৰ্বৰ ভাগৰ 3-4টা ৰাউণ্ডত বিজেপিৰ অশ্বিনী ৰায় চৰকাৰে লিড লৈছিল কিন্তু এই মুহূৰ্তত কংগ্ৰেছে প্ৰায় 2,000 ভোটত গোলকগঞ্জ সমষ্টিৰ পৰা কংগ্ৰেছৰ আব্দুল সোবহান আলী শ্বেখ চৰকাৰে তেওঁ বৰ্তমানে লিড লৈছে বৰ্তমানে নিৰ্বাচনী প্ৰেক্ষাপট যদি এই মুহূৰ্তত আমি ক'ব যাওঁ ধুবুৰী তথা দক্ষিণ হালমাৰা জিলাত ইয়াত কিন্তু মহাজোঁটৰ যথেষ্ট ভাল ফলাফল হৈছে আশা কৰা ধৰণে তেওঁলোকে ফল কৰিছে আৰু বৰ্তমানে এই এনেকুৱা অৱস্থা হৈছে যে বিজেপিৰ দুজনকে বিধায়ক আছিল বিলাসীপাৰা পূব সমষ্টি আৰু গোলকগঞ্জ সমষ্টি পূৰ্বৰ 2016 চনত কিন্তু এইবাৰ কিন্তু দুয়োজনে কিন্তু আচলতে দুয়োজনৰ অৱস্থা এই মুহূৰ্তত যথেষ্ট প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অৱস্থা হৈছে আৰু বিলাসীপাৰা পশ্চিম পূব সমষ্টিত কিন্তু 35,000ৰ ওপৰত AIUDF লিড লৈছে কিন্তু সেই হিচাপত গোলকগঞ্জত কিন্তু বিজেপি প্ৰাৰ্থীৰ লগত কংগ্ৰেছৰ কিন্তু তুমুল বৰ্তমানে এখন প্ৰতিদ্বন্দ্বিতা চলিছে মাত্ৰ 2,000 ভোটত লিড লৈছে বৰ্তমানে কংগ্ৰেছৰ আব্দুল সোবহান আলী চৰকাৰে হয় হয় জ্যোতিৰ্ময় কিমান ৰাউণ্ডৰ বাকী আছে ভোট গণনা হ'বলৈ হয় ভোট গণনা এতিয়ালৈকে কিছু ক্ষেত্ৰত শ্ল' হৈছে যদি আমি গোলকগঞ্জ বিধানসভা সমষ্টিৰ কথা কওঁ তাত এতিয়া 5ম ৰাউণ্ড চলি 6ষ্ঠ ৰাউণ্ড আৰম্ভ হৈছে আনহাতে গৌৰীপুৰ সমষ্টিৰ কথা ক'বলৈ গ'লে তাত 12 নম্বৰ ৰাউণ্ড প্ৰায় পাবলৈ হৈছে ঠায়ে ঠায়ে ধুবুৰী সমষ্টিত প্ৰায় 11 নম্বৰ ৰাউণ্ডটো অতিক্ৰম কৰিছে এতিয়াও আৰু 22 ৰাউণ্ডলৈকে হ'ব সমষ্টি এতিয়া আৰু হয়তো 4-5 ঘণ্টাৰ প্ৰয়োজন আছে কিন্তু এটা কথা এই মুহূৰ্তত আমাৰ হাতত যিখিনি তথ্য আহি আছে ধুবুৰী সমষ্টিৰ কথা যদি আমি ক'ব যাওঁ ধুবুৰী সমষ্টিত কিন্তু AIUDFৰ নজৰুলকে বৃহৎ এটা লিড ল'বলৈ সক্ষম হৈছে এই মুহূৰ্তত আনহাতে বিলাসীপাৰা পূব সমষ্টিটো কিন্তু AIUDFৰ যথেষ্ট ডাঙৰ এটা লিড লৈছে তেনে ক্ষেত্ৰত ভোট গণনা আৰু কিছু দেৰিলৈ চলিব যদিও 4 বজা 5 বজালৈকে চলিব কিন্তু হয়তো আৰু পৰৱৰ্তী এঘণ্টাৰ ভিতৰত মোটামুটি এখন ছবি স্পষ্ট হৈ পৰিব যে কোন আচলতে বিজয়ী হ'ব আৰু কোন পৰাজিত হ'ব এই নিৰ্বাচনত নিশ্চয়কৈ জ্যোতিৰ্ময় ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তীখন পুনৰ আপোনাৰ কাষলৈ যাম আৰু জ্যোতিৰ্ময় ইতিমধ্যে জনাইছে যে আৰু কিছু সময়ৰ পিছতে সকলো ছবিখন পূৰ্ণ হৈ পৰিব শেহতীয়া কেইটামান আপডেট মই দিব বিচাৰিছোঁ থাউৰাত কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁই অগ্ৰগতি লাভ কৰিছে ধৰ্মপুৰত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীৰ অগ্ৰগতি জাগিৰোডত পীযুষ হাজৰিকা 5,000 অধিক ভোটত আগবাঢ়ি আছে বটদ্ৰৱাত কিন্তু আঙুলতা ডেকা 26,000 অধিক ভোটত পিছ পৰি আছে পশ্চিম গুৱাহাটীত অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আগবাঢ়ি আছে ধৰ্মপুৰত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী আগবাঢ়ি আছে পূব গুৱাহাটীত বিজেপি সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া 13,000 অধিক ভোটত অগ্ৰগতি লাভ কৰিছে লখিমপুৰত বিজেপিৰ মানৱ ডেকা 2,000 অধিক ভোটত আগবাঢ়ি আছে দুলিয়াজান সমষ্টিত বিজেপিৰ তেৰছ গোৱালাৰ অগ্ৰগতি মাজুলীত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনৰ অগ্ৰগতি বিশ্বনাথত পিছ পৰি আছে বিজেপিৰ 6ষ্ঠ ৰাউণ্ডৰ অন্তত প্ৰায় 2,000 ভোটত আৰু মংগলদৈত গুৰুজ্যোতি দাসৰ অগ্ৰগতি এটা দেখিবলৈ পোৱা গৈছে আমি অসীম আপোনাৰ কাষলৈ আহিছোঁ অতিথি আহিছে এতিয়া আৰু হয় আমি ইতিমধ্যে সকলো খবৰ পাই আছোঁ ইতিমধ্যে প্ৰথম জয়ৰ খবৰো পাইছোঁ এতিয়া আমাৰ মাজত উপস্থিত হৈছে ৰাজনৈতিক বিশ্লেষক শিক্ষাবিদ ডক্টৰ প্ৰদ্যুন্ম গোস্বামী মই আলোচনা যোৱাৰ আগতে দুটামান এটা কথা কৈ লৈছোঁ আপুনি আপোনাৰ পৰা মই সেইটো ব্যাখ্যা বিচাৰিম মই আগতে ৰত্না সিঙৰ লগতো কথা পাতিছিলোঁ তেখেতেও কথাখিনি আমি আলোচনা কৰিছিলোঁ দেখা গৈছে যে যি মহাজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আছিল কংগ্ৰেছে নেতৃত্বত চৰকাৰ গঠন কৰিব দেখা গৈছে আজিৰ তাৰিখত আটাইতকৈ বেয়া পাৰফৰ্মেঞ্চ দেখুৱাইছে কংগ্ৰেছে AIUDFে ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে AIUDFে মই আগতে কৈছোঁ AIUDFে মাত্ৰ 20খন আসনত ছিট দিছে কংগ্ৰেছৰ লগত বুজাবুজি কৰি আৰু সেই 20খন আসনৰ ভিতৰত 14-15খনতে লিড লৈ আছে তাৰমানে তেওঁলোকে 14-15-16খন আসনলৈকে জিকিব আৰু তেওঁলোকে কৈছে যে আমি 17খন আসন মহাজোঁটক দিম আৰু BPFে এতিয়ালৈকে 4খন আসনত আগবাঢ়ি আছে গতিকে তেওঁলোকে 4-5খনেই আমি আশা কৰিছিলোঁ বা সিমানেই তেওঁলোকে দিব আৰু লেফ্টে এখনত আগবাঢ়ি আছে গতিকে লেফ্টে এখনৰ বা দুখনতকৈ কোনেও বেছি আশা কৰা নাই কংগ্ৰেছে 93 সিটত কেণ্ডিডেট দি মাত্ৰ 32খন সিটত তেওঁলোকে লিড লৈ আছে তাৰমানে কংগ্ৰেছে চৰকাৰ গঠন কৰাত প্ৰধান প্ৰতিবন্ধক হৈছে নেকি মহাজোঁটৰ এই নিৰ্বাচনটোত যদি আপুনি সোধে আটাইতকৈ বেছি লুজাৰ কোন আটাইতকৈ বেছি লুজাৰ হৈছে কংগ্ৰেছ আৰু BPF
হয়। আৰু আটাইতকৈ বেছি গেইনাৰ কোন বুলি যদি সোধে তেতিয়া হৈছে AIDF আৰু UPPL। আপুনি AIDFৰ ভেটিটো আজি কিছুদিনৰ আগলৈকে মোটামুটি হেৰিয়ে হৈ গৈছিল, অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিছিল। অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিছিল, কিন্তু কংগ্ৰেছৰ লগত জোটবন্ধনটোৱে AIDFৰ ভেটিটো যথেষ্ট শক্তিশালী কৰিলে আৰু আজিৰ স্থিতিত AIDFৰ আগৰ চিটতকৈ 2-এখন চিটতো বাঢ়িবহে, প্ৰথম কথা। দ্বিতীয় কথা, UPPL আজি দুদিনমান আগতে গঠন হোৱা এটা ৰাজনৈতিক দল, তেওঁলোকৰ এনেকুৱা এটা পাৰফৰ্মেঞ্চ অপ্ৰত্যাশিত আছিল, হ'ব বুলি ভবা নাছিলোঁ, কিন্তু তেওঁলোকে অতি চমকপ্ৰদ পাৰফৰ্মেঞ্চ দেখাবলৈ সক্ষম হৈছে। আৰু এইটো এটা গণতন্ত্ৰৰ কাৰণে ভাল কথা বুলি মই কি কাৰণে আগৰ পৰা সদায় কৈ থাকোঁ যে আমাৰ BPADত আমাৰ BPF এটা অপ্ৰতিৰোধ এটা দল আছিল, কিন্তু গণতন্ত্ৰত সেইটো একচট্টি সম্মাত কোনো থাকিব নালাগে, সেইটো এটা কথা। কিন্তু আটাইতকৈ অসীম বৰা ডাঙৰীয়াই মোক বেছি দুখ দিছে আৰু এটা কথা চিন্তাত পেলাইছে, আমাৰ জাতীয় দলবিলাকৰ পাৰফৰ্মেঞ্চটো অতি দুখজনক। মানে এই কথাটো এটা পোষ্টমৰ্টেম, আমাৰ অসমত জাতীয়তাবাদটোক কিন্তু পোষ্টমৰ্টেম কৰিবৰ হৈছে। কিয় হৈছে, আজি বেছি দিন হোৱা নাই, অতি বেছি 1.5 বছৰমান হৈছে নেকি, 2019 চনৰ ডিচেম্বৰ বা 2020 চনৰ জানুৱাৰী মানত গোটেই অসমখনত কা আন্দোলনৰ ওপৰত ভিত্তি কৰি এনেকুৱা এটা সমগ্ৰ অসমত পৰিৱেশ সৃষ্টি হৈছিল, তেতিয়া সমগ্ৰ অসমীয়া ৰাইজে ভাবিছিল যে 2021ত যিটো নিৰ্বাচন আহি আছে তাত ৰাষ্ট্ৰীয় দল নিঃশেষ হৈ যাব, মানে আমাৰ প্ৰত্যেকজন মানুহেই পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক জাতীয়তাবাদী ধাৰাটোৰ লগত সংপৃক্ত হৈ পৰিছিল। কিন্তু আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, এইসকল ব্যক্তিৰো জিকাটো আজিৰ তাৰিখত যেতিয়া সন্দেহৰ আৱৰ্তত আহিছে, ই কিন্তু অত্যন্ত আমাৰ অসমৰ জাতীয়তাবাদী ধাৰাটোৰ কাৰণে অত্যন্ত এক সেই কথাটোৱে আমি আগতে পাতিছিলোঁ, তেতিয়া আপুনি অহা নাছিলে, যে এই নিৰ্বাচনটোৱে কিন্তু কংগ্ৰেছৰ কি হৈছে আমি নাজানো, AIDFৰ কিবা এটা হ'ব, তেওঁলোকে পাবলগীয়া আসনখিনি পাব, বিজেপিয়ে চৰকাৰ গঠন কৰিবই, কিন্তু যিটো আঞ্চলিকতাবাদ কৈ আমি ইয়াত যেনেকৈ এটা নতুন ৰাজনীতি কৰি থাকোঁ বা শাসক পক্ষক গালি পাৰি থকা বা কংগ্ৰেছকো কেতিয়াবা কটাক্ষ কৰি থকা যে তেওঁলোকৰ হাতত অসম সুৰক্ষিত নহয়, অসমৰ জাতি বাতি ভেটি এই ৰাষ্ট্ৰীয় দলবিলাকৰ ওচৰত সুৰক্ষিত নহয় বুলি কৈ এটা নতুন ৰাজনীতি কৰি থাকিব বিচৰা, আঞ্চলিকতাবাদৰ নামত ৰাজনীতি কৰি থাকিব, সেই ধাৰাটো যতি পৰিল নেকি এই নিৰ্বাচন? আপুনি এটা কথা চাওক, আঞ্চলিকতাবাদৰ ধাৰাটো সাধাৰণতে কি হয়, আমি উজনি অসমত তাৰ ধাৰাটো খুব বেছি ক্ষিপ্ৰতৰ দেখোঁ, কিন্তু উজনি অসমতে ধাৰাশায়ী হৈ গৈছে। উজনি অসমত ৰাইজে যিটো মেণ্ডেট দিছে, সি বিজেপি পক্ষে হওক কংগ্ৰেছৰ পক্ষে হওক, কিন্তু ৰাষ্ট্ৰীয় দলৰ সপক্ষে যিটো মেণ্ডেট দিছে, এই মেণ্ডেটটো কিন্তু হয় আমাৰ আঞ্চলিকতাবাদটোৰ প্ৰতি প্ৰত্যেকজন ৰাইজৰ সন্দেহৰ সৃষ্টি হৈছে, আমাৰ বিশ্বাস হেৰুৱাইছে, আৰু নতুবা নেতাসকলৰ কিছুমান ভুল পদক্ষেপ বা অসংগঠিত আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ কাৰণেই আজি এই পৰ্যায়টো আমাৰ পাবলগীয়া হৈছে। আপুনি শদিয়া সমষ্টিত দুদিনমান আগলৈকে আমি ভাবি আছিলোঁ জগদীশ ভাবি আছিলোঁ, আৰু এতিয়াতো তৃতীয় মানে 3 নম্বৰ স্থানত আছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া 2টা সমষ্টিৰ ভিতৰত এটা সমষ্টিত অন্তত দুলীয়াজনত ওলাই আহিব বুলি ভাবি আছিলোঁ, 2টা সমষ্টিতে পিছ পৰিছে। আজি অখিল গগৈ ডাঙৰীয়া অন্তত ওলাই আহিব আছে, কিন্তু সেইটো সময়ত ক'বগৈ। কিন্তু আজি শিৱসাগৰৰ নিচিনা এটা সমষ্টিত অখিল গগৈ ডাঙৰীয়া কিন্তু অপ্ৰতিৰোধ্য হ'ব লাগিছিল, কিন্তু তেখেতে 500,000 ভোটত আগবাঢ়ি থকাটো এইটো আচলতে কোনো সুস্থ লক্ষণ নহয়, তেওঁৰ নেতৃত্বৰ প্ৰতি হওক, তেওঁৰ প্ৰতি নহয়, এইটো ভাল কথা নহয়। এটা কথা ঠিক, আঞ্চলিকতাবাদ বোলা যিটো বস্তু সেইটো হয়তো আমাৰ লিখা পঢ়াৰ মাজত থাকিব, বক্তৃতাত চলি থাকিব, কোনোবাই আৰ্টিকল লিখিব, গৱেষণা কৰিব, কিন্তু ৰিয়েলিটিত বা আজিৰ তাৰিখৰ পৰা আঞ্চলিকতাবাদ কথাটো হয়তো কোনেও ক'বলৈ সাহস নকৰিব, বা আঞ্চলিক ৰাজনীতিটো অসমত হয়তো আৰু কিছু বছৰলৈ অপ্ৰাসংগিক হৈ পৰিব। আৰু একে সময়তে লুৰিণজ্যোতি গগৈ বা অখিল গগৈয়ে যিটো উদ্যমে ওলাই আহিছিল, তেওঁলোকো বহু পৰিমাণে থমকি ৰ'ব লাগিব, তেওঁলোকৰ চিন্তা চৰ্চাও হয়তো কিছু সলনি কৰিব লাগিব, আৰু তাৰ এই যিটো বিপৰ্যয় আঞ্চলিকতাবাদৰ, তাৰ সুবিধা আজি হয়তো বিজেপিয়ে পাব, কাৰণ তেওঁলোকক অশান্তি কৰি থকা বা তেওঁলোকৰ বিভিন্ন কথাত তেওঁলোকে অপ'জ কৰি আছিল, বিভিন্ন ইছ্যু তেওঁলোকে উদ্ধাৰ ধৰি থাকে, যি কাৰণে বিজেপিয়ে হয়তো কিছু আক্ৰোশমূলকো মনোভাৱ লৈছে অখিল গগৈৰ প্ৰতি বা কৃষক মুক্তিৰ প্ৰতি। কিন্তু এইবাৰ হয়তো তেওঁলোকৰ এই বিপৰ্যয় হয়তো আপোনালোকক আৰু সুবিধা দিব নেকি, হয় চৰকাৰ চলোৱাত, নহয় অকণমান শান্তিত থকাত? এতিয়া ফুল মেজৰিটি আহিলেতো প্ৰব্লেমে নাই, কোনো ইছ্যুজ নাই, কিন্তু কথাটো যেতিয়া আমি ডিছকাছ কৰিছোঁ ৰিজনেলিজম কথাটো আৰু নেশ্যনেলিজম, আৰু যেনেকৈ পাঠক ছাৰ কৈ গ'ল যে ৰিজনেলিজম আৰু আপোনাৰ নেশ্যনেলিজম both sides of the same coin. আপুনি ৰিজনেলিজম নহ'লে আমি নেশ্যনেলিজম নহ'ব, আৰু যেতিয়া আমি যদি ৰাষ্ট্ৰ বনাব বিচাৰিম আমি ক্ষেত্ৰ বনাবই লাগিব। আমি যদি ক্ষেত্ৰ ডেভেলপমেণ্ট নকৰোঁ, আজি অসমক যদি আমি ডেভেলপ নকৰোঁ তেনেহ'লে আমাৰ ইণ্ডিয়া ডেভেলপ নহ'ব, কাৰণ অসমৰোতো কণ্ট্ৰিবিউশ্যন আছে ভাৰতৰ ডেভেলপমেণ্টৰ কাৰণে। চ' ক্ষেত্ৰবাদটো থাকিব লাগিব,
কথাটো হ'ল আজি আপুনি ফেজ ৱাইজ চাব লাগিব যেটো আমি ৰিজনেলিজম কৰি গলো আজি কিমান দূৰলৈ কিমান সংগঠন ৰেডি হ'ল ৰিজনেলিজম কৰি কৰি আৰু কতনো হেৰাই গল আপুনি চাব আজি নহয় trace the historical apni trace korok besi na lage 30 35 back sok apni regionalism alpha ready hol hoy na noy on the basis of regionalism je amak kshetrobad lage amak eibur lage sob thik asile manu bure support korile ami bahut support korilu alpha eta bahut pinnacle eta hile rising hol thik ase sob hol tar pisot apunar eta bachcha buror logot bomb blast hoy gol kahini khiniye tate 360 degree tate turn hoy gol thik ase aji jodi thosake apni পৰেশ বৰুৱাৰ কাৰণে ডাঙৰীয়া কাৰণে কথা কৈছো আজি যদি হসাকে আপুনি ৰিজনেলিজমৰ কথাখিনি আগবঢ়াবলৈ বিচাৰিছিলে আজি যদি হসাকে অসমৰ লগত প্ৰেম আছিলে তেনেহলে অসমত থাকি অসমৰ উন্নয়ন কৰিবলৈ অসমৰ মাজতে থাকিব লাগে তাৰ মাজতে আপোনাক এটা মই যোগ দিব খুজিছো যি অগপক লৈ আপোনালোকে ক্ষমতা লৈছে বা তেওঁলোকে সেইখিনিও মাহি আছো মই পাইছে সেই এজিপিয়ে কিন্তু আঞ্চলিকতাবাদ কৰি কৰি তেওঁলোকে নিশ্চিন্ন হৈ গৈছে প্ৰতাৰণাৰ কাৰণে যদি আপোনালোকৰ লগত নাহিলেতেন মই হিষ্ট্ৰী মই কৈছো ফেজ ৱাইজ মই ডিস্কভাৰ কৰি আছো কথাটো আজি সেইখিনি হল তেওঁ গুছি গল বাংলাদেশ মায়ানমাৰ কোত বহি আছে নাম হলনি কৰিলে কি কৰিলে সেইখিনিও মানুহ বুজি পাই গল যে এক্সট্ৰিম অফ ৰিজনেলিজম কি হল তাৰ পিছত এজিপি আহিল এজিপিৰো কাহিনীখিনি সোৱাই হৈ গল তাৰ পিছত আহি গল নো ডাউট এতিয়া তেওঁ আমাৰ মিত্ৰজোট আছে সেইকাৰণে definitely তেওঁলোক আমাৰ লগত আছে অক্সিজেন পালে এটা অক্সিজেন হহাৰি নাই অক্সিজেনো নহয় উই ওয়েলকাম देम আৰু তেওঁলোকৰ লগত যেহেতু আমাৰ মিত্ৰ আছে কথাটো হল ফেজ ৱাইজ আমি যেতিয়া চাও মই এনেকুৱা লাগে এতিয়া মোৰ ফিল হৈছে বা বহুতৰ মোৰ নিচিনা ফিল কৰিছে চাগে যে নিজৰ স্বাৰ্থৰ ওপৰতে ৰিজনেলিজমৰ কথাখিনি মানে বেছিকে গুৰুত্ব দিয়া হয় যে আজি আপুনি কাটো চাওক কা আন্দোলনটো হৈ গল ডেফিনেটলি সেই সময়ত এটা মাইন্ডসেট আছিলে মানুহে বহুত আবেগিক আছিলে কাৰ লগত আৰু যিবোৰ মানে মানুহে নেশনালিস্টিক ফিলিংৰ লগতো তেওঁলোকো মানে এইটো হৈ গৈছিলে কনফিউজ হৈছিলে যে আমি কি অপিনিয়ন থম কিন্তু সেই সময়ত কা বিৰোধী কৰি আপুনি এটা গুটে ৰাইজক জ্বলোৱা হল আমাৰ ৰাজপথ জ্বলোৱা হল বহুত কিবা কিবি হল কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে এজন মানুহে নিজৰ লাইমলাইট পালে সিমিলাৰলি অখিল গগৈ নিজৰ এজন লাইমলাইট পালে সো মই বিশ্বাস কৰো যে আপোনালোক ৰিজনেলিজম কৰি আছে ৰিজনেলিজম বহুত দৰকাৰ আজি ক্ষেত্ৰবাদ নহলে ভাৰত ডেভেলপে নকৰিব অসম ডেভেলপ নকৰিব আজি আমাক ৰাইট ভয়েস ষ্ট্ৰং ভয়েস ৰিজনেল ভয়েস আমাক লাগে কিন্তু পার্সোনাল যেটো আপনি আপোনাৰ ওচৰত আহিম এইটো আমি আৰু এতিয়া নিশ্চয় আমি কালিৰ পৰা হয়তো এনেকুৱা কিছুমান আলোচনা আৰু বহাবই লাগিব কাৰণ এটা আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত এটা সংঘাতেই আছিল বুলি ক'ব লাগিব কাৰণ কা আন্দোলনৰ পৰা এতিয়া কথা হওক সঁচাকে আঞ্চলিকতাবাদটো ক্ৰমাৎ অপ্ৰাসংগিক হৈ যাব নেকি বা সেইটো প্ৰয়োজন নোহোৱা হৈ গৈছে নেকি নহয় চাওক তাৰমানে কথাটো হৈছে কি আপুনি বৰ্তমানৰ প্ৰজন্মটোৰ মাজত আঞ্চলিকতাবাদৰ বিশ্বাসটো ঘূৰাই অনাটো কিন্তু কঠিন আমি এটা অসমীয়া গোটেই জাতিটো এটা সুযোগ পাইছিলে যে কা আন্দোলনটো যেতিয়া আৰম্ভ হৈছিল গোটেই অসমীয়া জাতিৰ অসমীয়া গোটেই প্ৰজন্মটো এটা সুযোগ পাইছিলে যে অসম গণ পৰিষদৰ ওপৰত হেৰাই যোৱা আঞ্চলিকতাবাদৰ বিশ্বাসটো কা আন্দোলনৰ পিছত আমি অসমীয়া জাতিটোৰ প্ৰতি ঘূৰাই আনিব পাৰিলোহেঁতেন কিন্তু খুব বেছি দিন নালাগিলে মানে কা আন্দোলনটো শেষ হোৱাৰ পিছত কোভিড আহিল কৰোনা আহিল তাৰ লগে লগে আন্দোলনটো স্থিমিত হ'ল সেই আন্দোলনটো স্থিমিত হোৱাৰ মাজতে সেই আন্দোলনক নেতৃত্ব লোৱা এছাম নেতাৰ যিবিলাক কাৰবাৰ আমি দেখিবলৈ পালো লগে লগে দল বাগৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথাবিলাক আৰু খুব বিয়াগুম নেতা বুলি নহয় সেই মানে আপোনাৰ ৰাজনৈতিক নেতাও আছে শিল্পীও আছে যিসকল শিল্পীক মানে আমি খুব আগস্থান দিওঁ এইবিলাক মানুহৰ যিটো আপুনি কাৰবাৰ দেখিবলৈ পালে এই কাৰবাৰটোৱে সাধাৰণ তথাকথিত জনসাধাৰণ যিসকল জনসাধাৰণে সেই নেতৃত্ব কথাত গৈ ৰদয়ে বৰষুণে গৈ চানমাৰী ফিল্ড লতাশিল ফিল্ড ৰাজপথত গৈ থিয় হৈছিল পুলিচৰ মাৰ খাইছিল ক'ব লগা আছে সেই সময়ত বা সেই প্ৰতিবাদটো অলপ নকৰিলেও মই পিছৰটো আমি আলোচনা কৰিব পাৰো তেওঁলোক আগবাঢ়িব নোৱাৰিলে কিন্তু সেই প্ৰতিবাদখিনিও আপুনি নচ্ছাত কৰিব মই প্ৰতিবাদখিনি নচ্ছাত কৰিবলৈ বিচৰা নাই কিন্তু যিটো আবেগ মূল হিচাপে লৈ এছাম নেতাৰ কথাত সেই প্ৰতিবাদখিনি হৈছিল সেই নেতাই যেতিয়া ক্ষমতাৰ স্বাৰ্থত চুং সলালে সেই নেতাই যেতিয়া সেই মানুহখিনিৰ বিশ্বাসটোক মানে আপোনাৰ অবিশ্বাসলৈ ৰূপান্তৰিত কৰিলে এতিয়া কিন্তু আমি আকৌ সেই বিশ্বাসটো ঘূৰাই অনাটো অত্যন্ত কঠিন এই যিটো ইলেকশ্যন আছিল এই ইলেকশ্যনটোত যদি অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে মিলি 5-6টামান সিট যদি ডিসাইডিং আছিল যদি 6টামান সিট জিকিলেহেঁতেন আৰু এই কথাটো আমি বাৰেপতি প্ৰথমৰ পৰা কৈ আছিলোঁ যে আমাৰ অসমৰ জাতীয়তাবাদটো সংগঠিত ৰূপত হওক ৰাইজৰ দল অসম জাতীয় পৰিষদ একলগ হওক তেতিয়া তেওঁলোকে আমাক গালি পাৰে যিসকল ব্যক্তিয়ে কৈ থাকো সেই ব্যক্তিসকলক গালি পাৰে যে এইটো বোলে বিজেপিৰ এটা এজেন্ডা তেওঁলোকক একলগ হ'বলৈ কৈ থকাটো বিজেপিৰ এটা ভিতৰুৱা এজেন্ডা আমাক গালি পাৰে আমি প্ৰথমৰ পৰা কৈ আছিলোঁ